এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এতিয়া শুনক নিৰ্বাচনী প্ৰেক্ষাপট। অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম হাজৰিকা আৰু পাৰ্থ গোস্বামী। অনুষ্ঠানটিৰ আঁত ধৰি এয়া মানস প্ৰতিম শৰ্মা। নমস্কাৰ, সমূহ শ্ৰোতাকে নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমাৰ সৈতে দুগৰাকী সমল ব্যক্তি, দুগৰাকী জ্যেষ্ঠ সাংবাদিক উপস্থিত আছে। আমি শ্ৰীযুত হাজৰিকা ডাঙৰীয়া আৰু শ্ৰীযুত গোস্বামী ডাঙৰীয়াক অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি আজি দুগৰাকী সমল ব্যক্তিৰ নামে পাৰ্থ, গতিকে শ্ৰীযুত হাজৰিকা ডাঙৰীয়া, আমি যোৱা অনুষ্ঠানত আলোচনা কৰিছিলোঁ যে কংগ্ৰেছ হওক বা বিজেপি হওক, মানে NDA হওক বা মহাজোঁটৰে হওক, যিসকল জ্যেষ্ঠ নেতা বা বিধায়কে প্ৰাৰ্থিত্ব লাভ কৰা নাই, দলৰ মাজত তেওঁলোকৰ বিক্ষোভ, কিছু পৰিমাণে বিদ্ৰোহ, খং ৰাগ দেখা দিছিলে। কিন্তু এই যোৱা দুদিনত এই ধৰণৰ বিক্ষোভ, বিদ্ৰোহ, খং ৰাগ কিছু প্ৰশমিত হৈছে যেন লাগে। প্ৰথমতে মানস, মই এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনাক। দ্বিতীয় কথা, এইটো এটা মানে কোইনচিডেন্সেই হওক বা যিয়ে নহওক যে দুইজন সমল ব্যক্তিৰ নাম একেটাই পাৰ্থ। আপুনি এতিয়া পাৰ্থ বুলি কাকো মাতিব নোৱাৰিব, আপুনি আমাৰ উপাধিটো লৈহে কথা পাতিব পাৰিব। এতিয়া আহোঁ মূল কথালৈ। এই যে যিটো ক্ষোভ বা তেওঁলোকৰ মানে যিটো ফ্ৰাষ্ট্ৰেশ্যন আছিল, এইটো স্বাভাৱিক মই ভাবোঁ। কাৰণ এইটো এইকাৰণে স্বাভাৱিক যে বিজেপি, বিশেষকৈ বিজেপি, তেওঁলোকৰ গোটেই চিন্তাধাৰাটো এপ্ৰ'চ টুৱাৰ্ডছ ইলেকশ্যন এইটো অলপ আনবিলাকতকৈ বেলেগ। তেওঁলোকে এইকাৰণে বেলেগ যে তেওঁলোকে ভাবে, তেওঁলোক হ'ল একেবাৰে প্ৰফেচনেল পলিটিচিয়ানৰ নিচিনা, প্ৰফেচনেল পাৰ্টি এটা। তেওঁলোকে ভাবে যে আমি কেনেকৈ ক্ষমতালৈ আহিব পাৰোঁ। তেওঁলোকৰ মূল উদ্দেশ্যটো সেইটো, ক্ষমতালৈ আহিব লাগিব, এইটো তেওঁলোকৰ মূল মটো। গতিকে সেইকাৰণে তেওঁলোকে মানে এইটো চাব যে বা চাইছে যে উইনেবিলিটি কৈছে, তেওঁলোকে শব্দটো কৈছে উইনেবিলিটি কাৰ আছে, কোনজন মানুহ জিকি আহিব পাৰে, এক নম্বৰ। আৰু তেওঁলোকে আৰু এটা তেওঁলোকৰ ডাঙৰ কথা হ'ল কি, মই যিহেতু পলিটিকেল পাৰ্টিৰ মানুহবিলাকৰ কথা এটা পাতি থাকোঁ, তেওঁলোকে কয় বিজেপিৰ ক্ষেত্ৰত আৰু ডাঙৰ সুবিধাটো হ'ল কি যে আপুনি বা মোকো যদি তেওঁলোকে টিকেট দিয়ে, তেওঁলোকে দল হিচাপে ইলেকশ্যন খেলে, নিৰ্বাচন খেলোঁতে একেবাৰে দল হিচাপে কৰে। গতিকে আপোনাৰ নাম মোৰ নাম লৈ পেলাই তেওঁলোকে কথাটো নাহে। তেওঁলোকৰ কথা হ'ল যে তেওঁলোকৰ দলটো জিকিব লাগিব। আৰু অলৰেডি তেওঁলোকৰ ডাঙৰ সুবিধাটো হৈছে কি যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই তেওঁলোকৰ ভেটিটো গঢ়ি তুলি থৈছে ইয়াতে, অসমতে হওক বা গোটেই ভাৰতবৰ্ষত। গতিকে যিবোৰ য'ত ভেটিটো বেছি ষ্ট্ৰং, তাত বেছি ভাল কাম কৰে। সেইকাৰণে এইবাৰ কি হৈছে, তেওঁলোকে অলৰেডি তেওঁলোকৰ ছাৰ্ভে হৈছে বুলি কৈছে। ৰঞ্জিত দাসে বাৰে বাৰে, সভাপতিজনে বাৰে বাৰে কৈছে যে আমাৰ ছাৰ্ভে আছে। এই ছাৰ্ভেৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে প্ৰাৰ্থিত্ব দিছে। সেইকাৰণে বহুতে প্ৰাৰ্থিত্ব নাই পোৱা। তেওঁলোকে ভাবে যে যিখিনিয়ে প্ৰাৰ্থিত্ব নাই পোৱা তেওঁলোকে জিকিব নোৱাৰিব। কিন্তু সেইকাৰণে সেই যিটো ক্ষোভ বা প্ৰাৰ্থিত্ব যিবিলাকে পাম বুলি ভাবিছিলে সেইবিলাকে নাই পোৱা, নোপোৱাৰ কাৰণে যিটো ক্ষোভ, সেইটো স্বাভাৱিক। কিন্তু মোৰ ব্যক্তিগত চিন্তাটো অলপ এনেকুৱা ধৰণৰ, তাৰ মাজতো কিছুমান মানুহ আছে, তেওঁলোকে বিজেপিৰ দলৰ হৈয়ে হওক বা নিজৰ ফালৰ পৰাই হওক, তেওঁলোকে দলটো শক্তিশালী কৰিবলৈ যথেষ্ট কাম কৰিছে। আৰু যোৱা 5 বছৰ, 2016 চনত দলটো প্ৰথম অসমত ক্ষমতালৈ অহাৰ পিছত এই 5 বছৰ কাল তেওঁলোকে নিজৰ সমষ্টিত ওতঃপ্ৰোতভাৱে লাগিছে, জড়িত হৈ কাম কৰি আছে। কাম কৰি থকাৰ কাৰণে তেওঁলোকে মানুহৰ মাজত এইটো ধাৰণা হৈছে যে এই মানুহজনে অহাবাৰ টিকেট পাব। তেনেকুৱা ধৰণে যথেষ্ট কষ্ট কৰি কাম কৰা কেইবাজনো নেতাক মই জানো, যিসকলে অৱশেষত টিকেট নাপালে। মোৰ খালি এইটো তেওঁলোকক প্ৰশ্ন কৰিবলৈ মন যায় যে তোমালোকে কেনেকুৱা মানুহ বাছি উলিয়াইছা, বা মানুহ বাছি উলিওৱাৰ প্ৰক্ৰিয়াটো তোমালোকৰ কি ছিষ্টেমত, কি ক্ৰাইটেৰিয়া, কি কোৱালিফিকেশ্যন থাকিলে বা নাথাকিলে তোমালোকে এজন মানুহক প্ৰাৰ্থী হিচাপে থিয় কৰাইছা, এইটো মোৰ সুধিবলৈ মন যায়। উদাহৰণস্বৰূপে তেজপুৰ সমষ্টিত এইবাৰ এনেকুৱা এজন মানুহৰ নাম চবেই শুনি আছিলে, যিজন মানুহে টিকেট পাব বুলি চবেই আশা কৰিছে। আজিতো বাতৰি কাকততে বৰ ধুনীয়া এটা ষ্টৰী ওলাইছে অশোক শৰ্মাৰ কথা, নলবাৰী। অশোকে কৈছে যে মই মানুহৰ কাৰণে কাম কৰিলোঁ, ৰাইজৰ কাৰণে কাম কৰিলোঁ, তাৰপিছতো যদি মই টিকেট নাপালোঁ তেতিয়াহ'লে মই নিজেই সুধিবলৈ মন যায় যে মই কিয় টিকেট নাপালোঁ। গতিকে এই কথাটো স্বাভাৱিক যে তেনেকুৱা ধৰণৰ মানুহবিলাকৰ মাজতো ক্ষোভ এটা হয়, তেওঁলোকে দল এৰিম বুলি ক'লে। কিন্তু বিজেপি আকৌ লগতে এনেকুৱা এটা পাৰ্টি, এনেকুৱা এটা দল, যি এনেকুৱা ক্ষোভ প্ৰশমিত কৰিবৰ কাৰণেও তেওঁলোকৰ এটা ডাঙৰ ভাল মেকানিজিম আছে, ইফেক্টিভ মেকানিজিম। গতিকে সেইটো ফালৰ পৰা তেওঁলোকৰ
মানে মেনেজমেণ্ট ভাল, তেওঁলোকৰ মেনেজ কৰা যিবোৰ প্ৰক্ৰিয়া সেইকেইটা ভাল, তেওঁলোকৰ কি বুলি ক'ব মেনেজ মাষ্টাৰ তেনেকুৱা থাকিও আছে যিসকলে মেনেজ কৰিব পাৰে। গতিকে ধৰক এতিয়া শিলাদিত্যৰ নিচিনা একদম দুৰ্ঘোৰ বাঘৰ নিচিনা গুজৰি আছে, গোটেই হুলস্থুল লগাই আছে যে মই আৰু এৰি দিলোঁ আৰু বিজেপি। পিছদিনাখনেই তেওঁক আকৌ আনি পেলাই বিজেপিত ভৰাইছে। গতিকে তেওঁলোক কোনোবা দুজন গৈছে, বিশিষ্ট ব্যক্তি গৈছে, গৈ পেলাই তেওঁক বুজাইছে। গতিকে কথাবোৰ তেনেকুৱা যে তেওঁলোকৰ সেই মেকানিজিমটো আছে, মেকানিজিম থকাৰ কাৰণে এতিয়া ধৰক সত্যব্ৰত কলিতাই AGP এৰি দিলে, ৰিজাইন কৰিলে, তাৰপিছত দুদিনৰ পিছতে ক'লে যে নহয় মোৰ ৰেজিগনেশ্যন লেটাৰখন দলে গ্ৰহণেই কৰা নাই। মানে কথাটো হ'ল যে আপুনি যদি ৰিজাইন দিছে আপুনি নিজৰ ষ্টেণ্ডত কিয় নাথাকে? মোৰ সেইবিলাক প্ৰশ্ন সদায় যে মই যদি আজি এটা আদৰ্শৰ কাৰণে ৰিজাইন দিছোঁ বা মোৰ যদি কিবা এটা নিয়মৰ কাৰণে নীতিৰ কাৰণে মই ৰিজাইন দিছোঁ দলৰ পৰা, কাইলেই মোৰ সেই নীতিটো সলনি হৈ আকৌ দললৈ ঘূৰি যোৱাৰ কাৰবাৰটো বা ৰিজাইন দিয়া গোটেই যিটো স্থিতি নাইকিয়া কৰি দিয়াটো, এইটো মোৰ কাৰণে অলপ মানে হজম কৰিব নোৱাৰা কথা। আৰু এতিয়া কংগ্ৰেছৰ ক্ষেত্ৰত প্ৰথমতে মই মানস প্ৰতিম শৰ্মাক ধন্যবাদ জনাইছোঁ মোক ইয়াত সুযোগ দিয়াৰ কাৰণে আজি। এতিয়া কথাটো হ'ল যে কংগ্ৰেছ বিজেপি বুলি কথা মই স্পেচিফিকেলি ক'ব নোখোজোঁ। কথাটো মোৰ ধাৰণাটো এনেকুৱা যে যিবিলাক মানুহে পলিটিক্সত জড়িত হৈ থাকে তেওঁলোকৰ চবৰে টাৰ্গেট থাকে যে আমি এদিন নহয় এদিন নিৰ্বাচন খেলিম, ৰাইজৰ মাজলৈ যাম, আমি পাব্লিকক ৰিপ্ৰেজেণ্ট কৰিম। সেই সৰু হওক ডাঙৰ হওক চবৰে এটা ইচ্ছা থাকে। কোনোবা লেভেলত কোনোবাই এছেম্বলি বিচাৰিব পাৰে, কোনোবাই পাৰ্লিয়ামেণ্ট বিচাৰিব পাৰে, কোনোবাই হয়তো পঞ্চায়ত, কোনোবাই টাউন কমিটি, সেইবোৰো থাকে। পলিটিকেল যিটো ইচ্ছা ৰাজনৈতিক আকাংক্ষাটো থাকেই কম বেছি পৰিমাণে। এতিয়া তাৰ মাজত যিবিলাক ৰুলিং পাৰ্টি হয়, ৰুলিং পাৰ্টিত সদায় যুঁজখন বেছি হয়। সেইটো আমি আগতো দেখিছোঁ স্বাভাৱিকতে, আৰু এতিয়াও দেখিছোঁ। আজি বিজেপিত এইটো হৈছে। ইয়াৰ আগতে আমি কংগ্ৰেছ যেতিয়া ক্ষমতাত আছিলে তেতিয়া দেখিছিলোঁ। মানে এনেকুৱা ঘটনাও দেখিছোঁ যে যেতিয়া দিগ্বিজয় সিং অসম কংগ্ৰেছৰ ইনচাৰ্জ, তেওঁ ৰাজীৱ ভৱনত বহি আছে ভিতৰত, বাহিৰৰ পৰা ৰাজীৱ ভৱন ভাঙি গৈ আছে। তেওঁ কিন্তু কোনো টেনশ্যন নাই, নিৰ্বিকাৰ মানুহটো ভিতৰত বহি আছে। তেওঁক যেতিয়া সোধা হ'ল যে এইটোতো দল আজিতো গোটেই গঠন গণ্ডগোল লাগিছে, ৰাজীৱ ভৱন ভাঙি দিছে, চকী মেজ এইবোৰ হেৰি কৰি লণ্ডভণ্ড কৰি দিছে, এইটো কি হ'ব? তেওঁ বৰ নিৰ্বিকাৰভাৱে বৰ কুললি খুব শান্তভাৱে কথাটো ক'লে যে নাই এইবোৰ আমি বহুত দেখিছোঁ, এইবোৰ হয়, এইবোৰ অট'মেটিকেলি ঠাণ্ডা হ'ব এটা সময়ত, স্বাভাৱিক হ'ব, আমি জিকিম, আমি পাৱাৰত আহিম। এইটো 2006 কথা নহয়, 2011 কথা, 2011 চনত হ'ল। চব শান্ত হ'ল, ইলেকশ্যন হ'ল, কংগ্ৰেছ জিকিলে, আকৌ ক্ষমতাত আহিলে। যেতিয়া পাৱাৰত আহে তেতিয়া আকৌ গোটেইখন স্বাভাৱিক হৈ যায়। আকৌ যেতিয়া ইলেকশ্যন যেতিয়া আহিব ধৰিব তেতিয়া আকৌ গোটেই গণ্ডগোলটো লাগিব ধৰে। সেইটো নৰ্মেল। আৰু এটা কথা কি, দলবিলাকে সকলোৱে তেওঁলোকে এটা ছাৰ্ভে কৰে, উইনিং প্ৰবেবিলিটি কাৰ বেছি, কোনে জিকিব পাৰিব কোনো এটা সমষ্টিত, সেইটো বস্তু প্ৰথমতে সদায় তেওঁলোকে লক্ষ্য কৰে। তাৰপিছত জেনেৰেশ্যনৰ কথা আছে। এটা সময়ত হয় কি কিছুমান মানুহ জেনেৰেশ্যনৰ গেপ এটা আহি যায় বা তেওঁলোক লাহে লাহে বয়সে তেওঁলোকক আমনি কৰে, সেই মানুহবোৰৰ সলনি বেলেগ মানুহ দিবলগীয়া হয়। এতিয়া পৃথিৱী মাজীৰ নিচিনা মানুহ আজি টিকট পোৱা নাই। তেওঁ মন্ত্ৰী হোৱাৰ উপৰি অসম বিধানসভাৰ এজন অধ্যক্ষ আছিলে আৰু যথেষ্ট তেওঁৰ পাৰফৰ্মেঞ্চ ভাল বুলি ক'ব লাগিব। এজ এ স্পীকাৰ আমি নিজে দেখিছোঁ পাইছোঁ, তেওঁ টিকট পোৱা নাই। আজি ভূমিধৰ বৰ্মনৰ বয়স হৈছে, তেওঁ পাব নাপাব সন্দেহ আছে, হয়তো পোৱাৰ আশা কম। এই কথাবিলাকো ইয়াত ক্লিয়াৰ কৰে, বা কোন আহিব, কোন যাব, কোন দলত কোন পচিবিলিটি হ'ব আহিব। তাৰ ঠাইত নতুন জেনেৰেশ্যনৰ মানুহ কিছুমান সোমাই আহে, সেই নতুন প্ৰজন্মৰ মানুহখিনিও তাত টিকট পায় তেওঁলোকে আগবাঢ়ি আহে, সমষ্টিটোক ৰিপ্ৰেজেণ্ট কৰে। আৰু দলৰ এইটো এটা ভিজন থাকে যে ইজনক দিলে হয়তো আৰু 10-15 বছৰ আমি সমষ্টিটো ৰাখিব পাৰিম হাতত, সেই কথাবোৰ থাকে। গতিকে তেনেকৈ জেনেৰেশ্যন এটা চেঞ্জ হৈ আহে বা সেইবোৰ পচিবিলিটি থাকে। সেইটো চব দলতেই হয়। আগতে এটা সময়ত উদ্ধৱ বৰ্মনহঁত মানে মূল কাণ্ডাৰী আছিল CPM-ৰ। আজি হেমেন দাসৰো বয়স হ'ল, এতিয়া সুপ্ৰকাশ তৰকদাৰহঁতৰ নিচিনা ল'ৰা আগবাঢ়ি আহিছে। এইটো ধৰক AGPৰ সেই এটা প্ৰব্লেমটো হ'ল কি, AGP জেনেৰেশ্যনটো চেঞ্জ কৰিব নোৱাৰাৰ কাৰণে পাৰ্টিটো লাহে লাহে ডিফাং হৈ গ'ল, গ্ৰুমিং নহ'ল। তেওঁলোকে নতুন প্ৰজন্মক উঠাই আনিব নোৱাৰিলে। আজি যিখিনি বিজেপি ৰুল কৰি আছে, সৰ্বানন্দ সোণোৱালে হওক, চবটো AGPত আছিলে। পদ্ম হাজৰিকা,
পাৰ্থৰ লগত কোৱা কথাটো খালি মই এটা সংযোগ কৰিব খুজিছোঁ পাৰ্থই কৈছে যে AGPয়ে মানে নতুন প্ৰজন্মক উঠাই আনিব নোৱাৰিলে মই উল্টাকে কওঁ মানে যে AGPয়ে নতুন প্ৰজন্মক উঠি আহিব নিদিলে মই তেনেকৈ ভাবোঁ মানে কিছু ক্ষেত্ৰত সেইটো মই তেনেকৈ ভাবোঁ সেইটো লিডাৰশ্বিপৰ হেৰি আৰু মানে মই ব্যৰ্থতা বুলি ঠিক নকওঁ তেওঁলোকৰ পাৰ্ট অফ পলিটিক্স তেওঁলোকৰ ৰাজনীতি হয়তো তেওঁলোকে এনেকৈ ভাবিব পাৰে যে নতুনখিনি উঠি আহিলে আমাৰ হেৰিটো নোহোৱা হৈ যাব এটা সময়ত আমি কংগ্ৰেছত দেখিছোঁ তেতিয়া প্ৰথম জিকি আহিছিলে 2006ত সম্ভৱ ৰূপজ্যোতি কুৰ্মী 2001ত ৰূপজ্যোতি কুৰ্মীৰ মাক আছিলে ৰূপম কুৰ্মী আছিলে মন্ত্ৰী ৰূপম কুৰ্মী এক্সপায়াৰ কৰাৰ পিছত ৰূপজ্যোতি কুৰ্মী জিকি আহিলে তিনিবাৰ জিকিলে তাৰপিছত হেৰি আহিলে এই যোৱাবাৰ আহিছিলে 2011ত আহিছিলে বীৰেন সিং ইংতিৰ ল'ৰা তেওঁৰ নামটো মই পাহৰিলোঁ ক্লেণ্ডুং ইংতি নে কি বোকাজানৰ পৰা জিকি আহিছিলে তো আপুনি জেনেৰেশ্যন গেপটো মন কৰিব তেতিয়া ক্লেণ্ডুং ইংতিৰ বয়স আছিলে 28 বছৰ তেওঁ 28 বছৰীয়া মন্ত্ৰী আৰু বিধায়ক আৰু ভূমিধৰ বৰ্মন তৰুণ গগৈ 80 বছৰীয়া বিধায়ক মাজত এটা হিউজ গেপ ইমান ডাঙৰ বয়সৰ ব্যৱধান সেইটো এটা মানে দলীয় শৃংখলা বা তেওঁলোকৰ যিটো মানে নতুন হেৰিক উঠাই অনা যিটো তেওঁলোকৰ বা ভেকুৱামবোৰ বা জেনেৰেশ্যনটো আমি ফিল আপ কৰা যিটো তেওঁলোকৰ হেৰি থাকে পৰিকল্পনা থাকে সেইবোৰ কাৰণে এইটো হ'বলৈ পাৰিছে আৰু সেইটো আচলতে সব দলতে থাকিব কাজিয়া যিখনৰ কথা কৈছোঁ আমি দলীয় টিকট লৈ সেইটো কংগ্ৰেছতো হৈছে এইটো হৈছে কিন্তু এই বস্তুবোৰে লাহে লাহে গোটেই বস্তুটো মানে দলটোক এটা চেঞ্জিঙত লৈ আনে কাজিয়া কিছুদিন থাকিব আজি শিলাদিত্যই ধৰক যিটো কথা পাৰ্থপ্ৰতিম হাজৰিকাই ক'লে শিলাদিত্যই তেওঁ মানে হেৰি হ'বলৈ বাধ্য হ'ল বা দলৰ লগত আপোচ কৰিবলৈ বা আপোচ ঠিক নহয় মানে বুজাবুজি কৰিবলৈ বাধ্য হ'ল সত্যব্ৰত কলিতাও একেই হ'ল সেইটো কংগ্ৰেছতো হ'ব দুদিন থাকিব বিদ্ৰোহ পিছত ঠিক হৈ যাব সেইটোৱে কথা আৰু যদি এতিয়া আমি অসম জাতীয় পৰিষদ বা ৰাজ্য দলৰ কথা পাতোঁ তেওঁলোক নৱগঠিত দল য়ং জেনেৰেশ্যন বৰ্তমানৰ প্ৰজন্মৰ প্ৰতিনিধি তাত আছে কিন্তু এই দুয়োটা দলৰ মাজতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কেইবাখনো আসনত দেখা গ'ল কি কাৰণে এইটো হ'বলৈ পাৰে যে তেওঁলোকৰ মিত্ৰতা আগবাঢ়িছিলে এতিয়াও মিত্ৰতাত আছে কিন্তু তথাপিও মই এটা কথা বুজি নাপাওঁ যে বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাটোৰ মানেটো কি বিশেষকৈ যদিহে আপোনালোক মানে দুয়োটা দলে যদি মিত্ৰতা কৰিছে মিত্ৰতাৰ পিছত আকৌ একেটা সমষ্টিতে দুজন মানুহে উঠিব বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা কৰিব যেতিয়া ভোট দিব তেতিয়া এজনে যদি দুটা ভোট পায় ইজনে দুটা ভোট পায় ভোট দুটা এইফাললৈ গুচি আহিব পাৰে নেকি ইজনক দি দিব পাৰিব নেকি নোৱাৰিব তেতিয়া ভোটটো ভাগ হ'ব নহয় এইটো মানে এটা সাধাৰণ অংকৰ কথা যে বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাটো বৰ মানে হাস্যকৰ কথা এটা মানে UDF আৰু কংগ্ৰেছৰ কেইখনমান আসনত একেবাৰে কৈছে এইটো মোৰ কথাটো মই মানে সেইটো হজম কৰিব নোৱাৰোঁ এইটো বস্তুটো কি 1 নম্বৰ 2 নম্বৰ কথা হ'ল কি যে মই কা আন্দোলনৰ সময়ৰ পৰা আগৰ পৰা মোৰ নিজৰ ব্যক্তিগত কথাটো আছিল যে যিহেতু মই নিজে অসম আন্দোলনৰ লগত জড়িত আছিলোঁ অসম আন্দোলন কৰিছিলোঁ তাৰ সেই সময়ত মই CRPৰ পুলিচৰ কোব খাইছিলোঁ গতিকে মোৰ সেই অসমীয়া যিটো আমাৰ চেণ্টিমেণ্ট সেইটো মোৰ নেযায় সেইটো আমি মোৰ মানে মৃত্যুৰ লগত যাব গতিকে সেই চেণ্টিমেণ্টটো এৰি পেলাই আমি কথা ক'বলৈ নোৱাৰোঁ বা চিন্তাও কৰিব নোৱাৰোঁ গতিকে সেই বেচিকেলি কথাটো কি হয় যে জাতীয়তাবাদী বা আঞ্চলিকতাবাদী শক্তি এটা লাগে বুলি কোৱাটো আমাৰ তেজত আহে গতিকে সেইটো মই আগতেও কৈছোঁ আৰু এতিয়াও মোৰ একেটাই ষ্টেণ্ড যে আমাৰ অসমত এটা আঞ্চলিকতাবাদী শক্তিৰ সদায় দৰকাৰ ইনফেক্ট প্ৰত্যেকখন ৰাজ্যতে বা প্ৰত্যেকটো জাতিৰ কাৰণে এটা আঞ্চলিকতাবাদী শক্তিৰ দৰকাৰ কাৰণ আঞ্চলিকতাবাদী শক্তিটোৱে ৱাটছ মানে যদি ৰুল কৰিব নোৱাৰে ক্ষমতাত আহিব নোৱাৰে তেওঁলোকে ৱাটছ ডগৰ নিচিনা কাম কৰিব পাৰে তেওঁলোকে মানে এডাল মানে লেকাম ধৰি ৰাখিব পাৰে যে এইখিনি কাম কৰিব নালাগে তহঁতে এইটো ভুল কৰে যিটো ৰোল সাধাৰণতে আপুনি দেখিব যে কংগ্ৰেছৰ আমোলৰ সময়ত সাধাৰণতে আছুৱে প্লে কৰিছিলে যি সময়ত বিজেপি বা তেনেকুৱা ধৰণৰ ষ্ট্ৰং অপজিশ্যন নাছিলে আছুৱে এটা ৱাটছডগ ৰোল প্লে কৰিছিলে গতিকে মই যেতিয়া কা আন্দোলন হৈছিলে তাৰপিছত যেতিয়া নতুন এটা ৰাজনৈতিক দলৰ কথা চিন্তা চৰ্চা হৈছিলে তেতিয়া মই সেই সময়ত ৰাজনৈতিক দল এটা হ'ব লাগে বুলি মই প্ৰথম কোৱা মানুহকেইটাৰ ভিতৰত কিজানি মই আছিলোঁ সেই সময়ত বহুতে মোক হাঁহিছিলোঁ যে এইটো মানে কি কথা কাৰণ যিহেতু আছুৰ পৰা আগতে অসম গণ পৰিষদ হৈছিল অসম গণ পৰিষদে দুবাৰকৈ ক্ষমতালৈ অহাৰ পিছতো ৰামঠগন দিলে গোটেই অসমীয়া মানুহক গতিকে আকৌ নতুনকৈ আছুৰ মঞ্চৰ পৰা এটা নতুন দল সৃষ্টি হ'ব তেতিয়া কি লাভ হ'ব তেতিয়া মই কৈছোঁ নহয় আমি কোনোবা মানুহকতো আমি বিশ্বাস কৰিব লাগিব কাৰোবাকতো আমি বিশ্বাস কৰিব লাগিব নতুন চামৰ কাৰোবাকতো আমি বিশ্বাস ৰাখিব লাগিব আমি বিশ্বাস নকৰাকৈ কালে চাম তেতিয়াহ'লে আমি যদি কৈ আছোঁ আমাৰ অসমীয়াৰ কথা চিন্তা কৰিব লাগে তেতিয়াহ'লে চিন্তা কোনে কৰিব আমি যদি কৈছোঁ যে বিজেপিয়ে চিন্তা নকৰে
কংগ্ৰেছেও কৰা নাছিল ইমান বছৰে গতিকে আমাক এটা অল্টাৰনেটিভ লাগে অল্টাৰনেটিভ কোন আছে অল্টাৰনেটিভ দিব খুজিছে আছুৱে গতিকে আছুৱে যদি অল্টাৰনেটিভ দিব খুজিছে তেতিয়াহ'লে আমি কিয় বিশ্বাস নকৰিম লুৰিণজ্যোতি গগৈৰ ওপৰত মোৰ প্ৰথম কথা আছিলে তেনেকুৱা আৰু সেইকাৰণে মই আশা কৰিছিলোঁ যে এই এনেকুৱা ধৰণৰ জাতীয়তাবাদী বা মানে তেনেকুৱা চিন্তাধাৰাৰ ৰাজনৈতিক এটা মঞ্চ হ'ব লাগে আৰু খুব শক্তিশালীভাৱে উঠি আহিব লাগে সেই একে সময়তে মোৰ খালি এতিয়া আজিৰ তাৰিখত ভাবিলে এনেকুৱা লাগে যে অসম জাতীয় পৰিষদ সৃষ্টি হোৱাৰ পিছত যেন কেৱল সৃষ্টি হ'বলৈহে ৰাইজৰ দল সৃষ্টি হ'ল মানে ফৰ দ্য চেক অফ এষ্টাব্লিছিং অফ ফৰ্মিং এ পাৰ্টি দে ফৰ্ম দ্য পাৰ্টি মোৰ ধাৰণাটো তেনেকুৱা হ'ল এতিয়া আজিৰ তাৰিখত কেলে অসম জাতীয় পৰিষদৰ ক্ষেত্ৰত যদি আপুনি যদি দুইটাকে যদি আপুনি কম্পেয়াৰ কৰি চাই তেতিয়া দেখিব যে অসম জাতীয় পৰিষদৰ ক্ষেত্ৰত অলপমান হ'লেও এটা অৰ্ডাৰলি ছিষ্টেম আছে তেওঁলোকৰ এটা বেছিক মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে গোটেই পাৰ্টিটো কেনেকৈ আগবঢ়াই নিব তেওঁলোকে হাৰিব পাৰে তেওঁলোকে ইলেকশ্যন জিকিব নোৱাৰিব পাৰে এইটো বেলেগ কথা কিন্তু পাৰ্টিটো আমি এনেকৈ আগবঢ়াই নিম আমাৰ এইটো ভিজন আছে আমি মানুহক এইখিনি কথা কৈছোঁ সেইবোৰ প্ৰথম অৱস্থাত জগদীশ ভূঞাহঁতৰ নিচিনা নেতৃত্বৰ মুখতো শুনা গৈছিল একে সময়তে যদি আপুনি চায় তেতিয়া ৰাইজৰ দলত দেখিব তেনেকুৱা ভিজনৰ কথা তেওঁলোকে ক'ব নোৱাৰিলে তেওঁলোকে কেৱল অখিল গগৈ মানে জেলৰ পৰা ওলাই আহিবলৈ নাহে আহিলে ভাল আছিল ওলাই আহিলেহে ভাল আছিল এনেকুৱা ধৰণকে থাকিলে তাৰমানে তেওঁলোকৰ গোটেই বস্তুটো তেওঁলোকৰ গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ গোটেই কাঠামোটো বেছ কৰি আছে অকল কেৱল অখিল গগৈ কেৰিজমাটোৰ ওপৰত অখিল গগৈ ইমেজটোৰ ওপৰত অখিল গগৈ যদি নাই তেতিয়াহ'লে তেওঁলোকৰ বাকীখিনি মানুহৰ বিশেষ গুৰুত্ব অসমৰ মানুহৰ মাজত নাই নেকি মোৰ এনেকুৱা ধৰণৰ প্ৰশ্ন হয় এই কথাটো হ'ল কি ৰাইজৰ দল সৃষ্টি যেতিয়া হ'ল তেতিয়া চবেই ভাবিছিল যে দুইটা দল আৰু সাংঘাতিক ষ্ট্ৰং হৈ যাব অতি বেছি শক্তিশালী হ'ব এবাৰ আৰু একদম কথা নাই আৰু বিজেপি উফৰি যাব এনেকুৱা ধৰণৰ এটা ধাৰণা মানুহৰ মাজত অলপকৈ আহিছিল কিন্তু যেতিয়া এওঁলোকৰ মিত্ৰতা হ'ল মিত্ৰতাৰ পিছত আকৌ সেই মিত্ৰতাৰ মাজত যেতিয়া দেখিল গোটেই কেওটিক হৈ গ'ল গোটেই কথাবিলাক যে মানে কিছুমান অধুৰ কথা হ'ল অখিল গগৈ এখন চিঠি লিখি দিলে চিঠিখনত ক'লে যে সকলো একগোট হ'ব লাগে বুলি কওঁতে অখিল গগৈ লগতে লিখিলে যে AIUDF থাকিব নালাগে আকৌ সেই একে সময়তে সেইখন চিঠিৰ ওপৰত গুৰুত্ব নিদিলে লুৰিণজ্যোতিয়ে ক'লে কোনো পধ্যে ৰাষ্ট্ৰীয় দলৰ আমাৰ মিত্ৰতা নহয় তোমালোকে যদি অলৰেডি মিত্ৰতা কৰিছা কথা পাতিছা তোমালোকে তাৰমানে এইবিলাক নীতি স্থিতিৰ বিষয়ে কথা পতা নাছিলা নেকি মিত্ৰতা সময়ত এইবিলাক আলোচনা হোৱা নাছিল নেকি যদি এইবিলাক আলোচনা তোমালোকৰ হোৱাই নাছিল তেতিয়া মিত্ৰতাটো হ'ল ক'ত তোমালোকৰ কমন মিনিমাম প্ৰগ্ৰেম এটা কি আছিল আমিতো গমেই নাপালোঁ গতিকে এই গোটেই বস্তুটো আচলতে এটা এতিয়া একদম অৰ্থহীন নিচিনা লাগিছে মোৰ যদিও জাতীয়তাবাদী এটা শক্তিক মই বিচাৰোঁ বা আমি মানুহে বিচাৰে আঞ্চলিকতাবাদী এটা শক্তি বিচাৰে কিন্তু আজিৰ তাৰিখত ৰাইজৰ দলে আমাক সেইটো ছবি দিব পৰা নাই আৰু মই ভাবোঁ যে সেইকাৰণে তেওঁলোকৰ ধৰক আমি বাকী দলবিলাকৰ কথা পাতোঁতে যেনেকুৱা ধৰণে কথা পাতিবলৈ বাধ্য হওঁ তেওঁলোকে এনেকুৱা ভাল কৰিছে বেয়া কৰিছে এওঁলোকৰ লগত এতিয়ালৈকে আমি তেনেকুৱা অৱস্থালৈ কথা পাতিব পৰা হোৱা নাই আৰু যিহেতু ৰাজ্য দলৰ বিষয়টো উত্থাপিত হ'ল আপুনি ভাবে নেকি যে এই নিৰ্বাচনে অখিল গগৈৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় কৰিব মানে তেখেতৰ আটাইখিনি কথা জয় পৰাজয়ৰ সৈতে নিৰ্ভৰ চাওক মূল বিষয়টো হ'ল আঞ্চলিকতাবাদ সেইটোৱে তেওঁলোকে ইছ্যু হিচাপে লৈ ইলেকশ্যন খেলিবলৈ আগবাঢ়ি আহিছে দুইটা দলেই লুৰিণজ্যোতি গগৈৰ দল আৰু অখিল গগৈৰ দল আঞ্চলিকতাবাদটো যদিও আজিৰ তাৰিখত দেশত বিজেপি বা কংগ্ৰেছৰ নিচিনা ডাঙৰ পাৰ্টি আছে যিবিলাকে মকৰা জালৰ দৰে তেওঁলোকৰ ডাঙৰ নেটৱৰ্ক আছে গোটেই দেশত তাৰপিছতো কিন্তু আঞ্চলিকতাবাদটো প্ৰাসংগিক হৈ আছে দক্ষিণৰ কেইবাখনো ৰাজ্য আছেই মহাৰাষ্ট্ৰ আছে মই বেলেগ ক'ব নাযাওঁ আমাৰ নৰ্থ ইষ্টত আছে মেঘালয় নাগালেণ্ড মিজোৰাম গোটেইবোৰ ৰিজনেল কেইবাখনো ৰাজ্যত আছে মমতা বেনাৰ্জী আঞ্চলিক দললৈ দবদবাই আছে গতিকে অসমতো আঞ্চলিকতাবাদৰ এটা সময়ত অগপ হিচাপে জন্ম হৈছিলে এতিয়া ৰাইজৰ দল আৰু অজাপৰো একেই ইছ্যু কিন্তু এতিয়া তেওঁলোকৰ মাজত যিখিনি গোটেই ঘটনাটো দেখা গৈছে মিত্ৰতা নিৰ্বাচনী ইছ্যু দুই পাৰ্টীয়ে সমানে প্ৰতিদ্বন্দ্বিতা কৰিছে একেটা সমষ্টিত গতিকে এতিয়া ইছ্যুটো হ'ল যে তেওঁলোকে আঞ্চলিক ৰাজনীতিটো গুৰুত্ব দিছে নে দলীয় স্বাৰ্থক গুৰুত্ব দিছে সেইটো মূল কথা আৰু এতিয়া বিজেপি বা কংগ্ৰেছেও আঞ্চলিক ইছ্যুবোৰকে বিষয়বিলাককে ইছ্যু হিচাপে লৈ নিৰ্বাচনত আগবাঢ়ি আহিছে আঞ্চলিকতাবাদটো থাকিলে কিন্তু এতিয়া আঞ্চলিক বিষয়বোৰ কোনে সমাধান কৰিব সেইটো প্ৰসংগ থাকি যায় ঠিক আছে এইবোৰ বাৰু আলোচনা হ'ব কিন্তু এতিয়া কথাটো হ'ল যে অখিল গগৈৰ যিটো কথা কোৱা আপুনি মোক কৈছে সেই কথাটো হ'ল যে ৰাইজৰ দলৰ মূল কথাই হ'ল অখিল গগৈ তেওঁক লৈয়ে গোটেই দলটো আগবাঢ়িছে
আৰু তেওঁ নথকাৰ কাৰণে আপুনি দেখিছে যে তেওঁ নথকাৰ কাৰণে দলটো আজি হয়তো এটা যিমানখিনি আগবাঢ়িব লাগে ইমানখিনি আগবাঢ়িব পৰা নাই যিমানখিনি তেওঁলোকৰ এটা মমেণ্টাম আহিব লাগিছিলে সেইটো অহা নাই সেইটো তেওঁলোকৰ নিজা বিষয় বাৰু মই ক'বলৈ নাযাওঁ কিন্তু ঘটনাটো হ'ল যে জেলত থাকি ইলেকশ্যন খেলিছে আৰু এই ইলেকশ্যনৰ ওপৰত তেওঁ গোটেই ভৱিষ্যতটো ডিপেণ্ড কৰিছে তেওঁ পাৰিবনে নোৱাৰে সেইটো কিমানখিনি সম্ভৱ তেওঁতো কাগজত লিখি এপিল কৰাৰ বাহিৰেও বেলেগ কোনো উপায় নাই তেওঁৰ হয়তো আৰু তাত কোনো এটা আৱেগ গঢ়ি তুলিবলৈতো কোনো মানুহ নাই সেই বিষয়বোৰ আৰু তাত শক্তিশালী কেণ্ডিডেট আছে বেলেগ দলৰ তাত ৰাষ্ট্ৰীয় দলৰ হৈ ধৰক কেন্দ্ৰীয় মন্ত্ৰীবিলাকে ষ্টাৰ কেম্পেইনাৰবিলাকে কেম্পেইন কৰিব আহিব সেইখিনিও আছে গতিকে এই গোটেইখিনি বিষয় লৈ আৰু শিৱসাগৰত আগৰ ৰেকৰ্ডবোৰ চালে দেখা যায় তাত যি ধৰণে ৰাষ্ট্ৰীয় দলৰ প্ৰাধান্যটো আছে এটা সময়ত AGP আছিলে বেলেগ কথা কিন্তু তাৰ বহু বছৰ হ'ল নাই গতিকে সেই গোটেইখিনি লৈ মই ভাবোঁ অখিল গগৈৰ কাৰণে এইটো ডাঙৰ প্ৰত্যাহ্বান আৰু তেওঁ যদি এই প্ৰত্যাহ্বান এইবাৰ ল'ব নোৱাৰে তেতিয়াহ'লে ভৱিষ্যতলৈ কিন্তু দলটো আকৌ পুনৰ সংগঠিত কৰিহে আগবাঢ়িব লাগিব আৰু আজিৰ ৰাজনীতিত আজিৰ বুলি নহয় ৰাজনীতিত মূল কথাটো হ'ল যে গণভিত্তিটো সাংগঠনিক ভিত্তিটো যদি গ্ৰাউণ্ডত যদি মজবুত কৰিব নোৱাৰে বুথ কমিটি আঞ্চলিক কমিটি এইবোৰ যদি তেওঁলোকে গঢ়ি তুলিব নোৱাৰে মানুহৰ লগত যদি সম্পৰ্ক স্থাপন কৰিব নোৱাৰে অকল আহ্বান বিবৃতি টক শ্ব' এইবোৰেৰে ছ'চিয়েল মিডিয়াৰে কোনো ইলেকশ্যন জিকিব নোৱাৰে মানুষ মই এটা কথাটো মানে এড কৰোঁ আকৌ এনেকৈ মানে যেতিয়া BJP যেতিয়া 2016 চনত যেতিয়া অসমৰ ক্ষমতালৈ অহাৰ আগৰ নিৰ্বাচনৰ সময়ত মই প্ৰথম এটা শব্দ শুনিছিলোঁ যে পৃষ্ঠা প্ৰমুখ টক শ্ব'ত মানে টক শ্ব'ত যদি মই কেতিয়াবা গৈছিলোঁ তেতিয়া BJPৰ মানে ৰূপম দাহঁতে ৰূপম গোস্বামী এটা স্প'ক্স পাৰ্চন হিচাপে মুখপাত্ৰ হিচাপে আহিছিল ৰূপম দাই মানে বাৰে বাৰে কৈছিলে যে আমি পৃষ্ঠা প্ৰমুখলৈকে গৈছোঁ এতিয়া মই প্ৰথমতে পৃষ্ঠা প্ৰমুখ বস্তুটো কি বুজি পোৱা নাছিলোঁ মই নাজানো তাৰমানে কথাটো হ'ল কি যে তেওঁলোকে গ্ৰাছৰুটলৈ যোৱাৰ যিটো মেকানিজিম যিটো ছিষ্টেম সেইটো তেওঁলোকে গঢ়ি তুলি অলৰেডি আছে তাৰমানে আছে কাৰণে তেওঁলোকে অসমত সেইটো এপ্লাই কৰি দিছে পৃষ্ঠা প্ৰমুখলৈকে যেতিয়া আপুনি যাব তেতিয়াহ'লে তাৰমানে আপুনি তেওঁলোকে মানে প্ৰতিঘৰ ভোটাৰক চিনি পায় প্ৰতিগৰাকী ভোটাৰক জানে পৃষ্ঠা প্ৰমুখে কিমানখিনি কাম কৰিছে সেইখিনি পঞ্চায়ত ইলেকশ্যনবোৰত আপুনি ৰিজাল্টটো পাইছে ওলাই যায় আৰু এটা ইণ্টাৰেষ্টিং কথা এইবাৰ মই শুনিলোঁ যে এইবাৰ তেওঁলোকৰ এটা কেম্পেইন হৈছিলে আপুনি মিছ কল দিব লাগে যদি আপুনি তেওঁলোকৰ দলীয় সদস্য হ'ব বিচাৰে মিছ কল দিব লাগে আচৰিত হৈ যাব লাগে যে যিবিলাক মানুহৰ মিছ কল গৈছে সেই মানুহবিলাকক কল বেক কৰিবলৈ তেওঁলোকৰ এটা টীম আছে ডেডিকেটেড টীম আছে সেইবিলাকে অকল সেইটোৱে কাম কৰে টীম আছে টীমে ফোন কৰিছে ফোন কৰি তেওঁৰ বিষয়ে সুধিছে তেওঁৰ এৰিয়াৰ বিষয়ে সুধিছে বয়স সুধিছে কথা সুধিছে মানে আপুনি তাক ডাইৰেক্টলি কানেক্ট কৰিব কাৰোবাৰ লগত ডাইৰেক্ট সংযোগ স্থাপন হ'ব চিধা চিধি তেতিয়াহ'লে ডেফিনেটলি আপুনি সেই মানুহজনকটো সদস্য হিচাপে সহজে পাব সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো বাকী দলবিলাকে এতিয়ালৈকে গঢ়ি তুলিব পৰা নাই আৰু বিশেষকৈ আমাৰ নতুন দলবিলাকৰতো হ'বই নোৱাৰে সম্ভৱো নহয় কিন্তু ধৰক AGP এতিয়া বাৰে বাৰে কৈ আছে যে অসম গণ পৰিষদে কৈছে তেওঁলোকৰ গণভিত্তি আছে মই নাভাবোঁ যে তেওঁলোকৰ সেই এনেকুৱা ধৰণৰ ইমান ছিষ্টেমেটিক মেকানিজিম লৈ কাম কৰিছে এতিয়া এই আমি ষ্টাৰ কেম্পেইনাৰৰ বিষয়টো আলোচনা কৰোঁ কালি নে পৰহি BJP যিখন দুটা পৰ্যায়ৰ কাৰণে যিখন তালিকা ঘোষণা কৰিছে 30 গৰাকী নেতা গতিকে তাত প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সঁচাকৈ ষ্টাৰকা প্ৰচাৰক মানে সঁচাকৈ ষ্টাৰ এইখনত তাত কোনো ডিমত নাই মানে অভিনেতা আছে এই গ্লেমাৰ জগতৰ ব্যক্তি আছে গতিকে এই BJPৰ ষ্টাৰ ষ্টাৰ্টেড কেম্পেইনক যদি মানে বাধা দিব লাগে প্ৰতিহত কৰিব লাগে ৰাইজৰ মাজলৈ তেওঁলোকৰ বিৰোধিতা কৰি জনমত গঠন কৰিব লাগে তাৰ বাবে আমাৰ আঞ্চলিক দল কংগ্ৰেছ AUDF তেওঁলোকৰ তাৰকা প্ৰচাৰকৰ কি স্থিতি হ'ব প্ৰচাৰটো তাৰকা প্ৰচাৰেই একমাত্ৰ সমাধান নহয় মই দুই ধৰণৰ বুলি বস্তুটো ভাবোঁ তাৰকা প্ৰচাৰ লাগিবই মানুহক আকৰ্ষণ কৰিবলৈ আগতে যেনেকৈ দেখিছোঁ আমি ধৰক তাৰকা প্ৰচাৰৰ লিষ্টত তালিকাত যিখিনি আহে চেণ্ট্ৰেল মিনিষ্টাৰ হওক বা তেওঁলোকৰ ডাঙৰ কেন্দ্ৰীয় নেতৃত্ব হওক তাৰ বাহিৰেও কিন্তু কিছুমান চেলিব্ৰিটি লৈ আনিছিলে সেইটো হেমা মালিনীও হ'ব পাৰে অমিতাভ বচ্চনো হ'ব পাৰে 83 ইলেকশ্যনত আপোনালোকৰ চাগে মনত আছে আপুনি অসম আন্দোলনৰ কথাটো কৈছে মই সেইটো সময়ত ধৰক স্কুলীয়া ছাত্ৰ তেওঁলোকে হিতেশ্বৰ শইকীয়া যিবাৰ ইলেকশ্যন হৈছিলে আমি যিটো অসম আন্দোলনৰ সময়ত অবৈধ ইলেকশ্যন বুলি কৈছিলে সেই সময়ত তেওঁলোকে কিন্তু জিকাবলৈ অমিতাভ বচ্চনক লৈ আনিছিলে সেই ট্ৰেইনটো তেতিয়াই আৰম্ভ হৈছিলে
পিছলে হেমামালিনী আৰু বেলেগ কোনোবা মই নামবোৰ পাহৰি মোৰ মনত নাই। অমিতাভ বচ্চন তেতিয়া শিৱসাগৰত দৰবাৰ খেলপথাৰত আহিছিল। দৰবাৰ খেলপথাৰ আমি তাত স্কুলত আছিলতো 83 ইলেকশ্যনৰ সময়ত আমি স্কুলত তেতিয়া দৰবাৰ খেলপথাৰত আহিছিল, হেলিকপ্টাৰ লৈ আহিছিল আৰু সেই সময়ত মানে অমিতাভ বচ্চনক চাবলৈকে শিৱসাগৰখন উঠি গৈছিল। তেনেকুৱা অৱস্থা। তেনেকুৱা সেইটো চাবলৈ অহাৰ ভোট দিয়াটো বাৰু বেলেগ কথা। সেইখিনিয়ে এটা ধৰক এতিয়া ধৰক মই কথাটো কৈছোঁ যে মিটিঙত যিখিনি মানুহ আহে সেই মানুহখিনিতো ভোট নিদিবও পাৰে, সেইটো ভোটলৈ কনভাৰ্ট কৰাটো টান কাম। গতিকে কেম্পেইনৰ আপুনিতো ষ্টাৰ কেম্পেইনৰ কথা কৈছে, ষ্টাৰ কেম্পেইনে কিন্তু একমাত্ৰ বুজিছোঁ। মোৰ প্ৰশ্নটো হ'ল এই ধৰণৰ যে বিজেপিৰ যিবোৰ তাৰকা প্ৰচাৰক আহিব নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি কোনো দ্বিমত নাই যে নৰেন্দ্ৰ মোদীৰ কেৰিজমা কিমান, তেখেতৰ আকৰ্ষণ কিমান, ইয়াত কোনো দ্বিমত নাই, মানে দলমত নিৰ্বিশেষে হ'ল যে অকল আকাশবাণীৰ আলোচনা বুলি কোৱা নাই। দ্বিতীয়তে কংগ্ৰেছৰ তালিকাখন চাওক আৰু বাকী আঞ্চলিক দলৰ তালিকাখন চাওক। গতিকে এই মানে নৰেন্দ্ৰ মোদী বা ৰাজনাথ সিং, অমিত শ্বাহ, জে পি নাড্ডা, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু আছে, তেওঁলোকক মানে সমান্তৰালকৈ প্ৰচাৰৰ আকৰ্ষণ কৰিবলৈ বাকী দলবোৰ কিমান পৰিমাণে সক্ষম হ'ব বাৰু উত্তৰটো আমি 2 তাৰিখে পাম। মই ইয়াত কথাটো ক'ব খুজিছোঁ যে অকল তাৰকা প্ৰচাৰেই কিন্তু শেষ নহয়, সেইটো এটা অৰ্গেনাইজড ৱেত। তাৰকা প্ৰচাৰৰ মেছেজটোৱে বহু দূৰলৈ এটা বাৰ্তা দি দিয়ে, বিয়পাই দিয়ে, কিন্তু সেইটোৰ কাৰণে বহুত ধৰণৰ ধৰক এটা অৰ্গেনাইজড ৱেত কামটো কৰিব লাগে। ডাঙৰ আয়োজন হয়, বহুত দূৰৰ পৰা মানুহ দুনুহ আহে, তাৰ এটা প্ৰভাৱ থাকে, নিশ্চয় থাকে, প্ৰভাৱ থাকে কাৰণে তেওঁলোকে গোটেই কামখিনি কৰি আহিছে। কিন্তু মই ভাবোঁ সেইটো যিমান জৰুৰী তাৰ সমান্তৰালকৈ কিন্তু সমষ্টিভিত্তিক এটা ড'ৰ টু ড'ৰ কেম্পেইনটোৰ পৃষ্ঠা প্ৰমুখৰ নিচিনা বহুত জৰুৰী। তেতিয়াহ'লে আটাইবোৰতে শাসনত থকা দলটোকে মানে আমি ক'ব লাগিব যে তেওঁলোকে এজ লৈ আছে, আপাৰ হেণ্ডত আছে। হয়, মই চিম্পল এটা উদাহৰণ দিছোঁ দেই। আপুনি বঙাইগাঁও সমষ্টিটো মন কৰিব, পৰিৱেশন চৌধুৰী 7 বাৰ জিকিছে, 7 টাইমছ, তাত কোনো তাৰকা প্ৰচাৰক নাই, কোনেও কেতিয়াবা কেম্পেইন কৰিব যোৱা নাই, কোনো ধৰণৰ তাত নৰেন্দ্ৰ মোদী হওক, হেমা মালিনী হওক, অমিতাভ বচ্চন হওক, কোনো কেতিয়াও যোৱা নাই। তেওঁ কেনেকৈ জিকি আছে? ড'ৰ টু ড'ৰ কানেকশ্যন, প্ৰতিঘৰ মানুহৰ লগত তেওঁৰ সম্পৰ্ক আছে, প্ৰতিঘৰ মানুহৰ তাত তেওঁ গৈছে, উঠা বহা কৰিছে, একেলগে ভাত খাইছে বহি, তেনেকৈ জিকি আহিছে। নাজিৰা মই 2 বাৰ ইলেকশ্যন কৰিছোঁ। নাজিৰা সমষ্টিত মানে হিতেশ্বৰ শইকীয়াৰ এটা নাম আছিল যে নাজিৰা সমষ্টিৰ পৰা তেওঁ জিকিছিল, আৰু নাজিৰা সমষ্টিত এনেকুৱা ঘৰ মানুহ নাই য'ত হিতেশ্বৰ শইকীয়াই বহি তামোল এখন খোৱা নাই, এই বুলি কয়। পাৰ্থৰ কথাটো তাৰমানে সেইটোৱেই যে সেই গণভিত্তিটো সেই যিজন নেতাই প্ৰতিনিধিত্ব কৰিবলৈ গৈছে সেই গোটেই সমষ্টিটো, সেই মানুহজনৰ গণভিত্তি আচলতে কি? কিন্তু সামগ্ৰিকভাৱে যিটো 126টা সমষ্টিতে আটাইবোৰ প্ৰাৰ্থীৰ যে এই ধৰণৰ গণভিত্তি আছে সম্ভৱ নহয়। কিন্তু দলগত হিচাপে যদি দল হিচাপে চাওঁ, আপুনি যিটো প্ৰথমে ক'লে, আপোনাৰ প্ৰথমে মন্তব্য দিলে টীম হিচাপে বিজেপিয়ে দল হিচাপে নিৰ্বাচন খেলে, গতিকে সেই বিজেপি দলটোক প্ৰতিহত কৰিবলৈ বাকী দলবোৰৰ ষ্ট্ৰেটেজি কি হ'ব বা বাকী দলৰ পৰা আমি কি আশা কৰিব পাৰোঁ কেম্পেইনত? কথাটো এনেকুৱা মানস, মানে আজিৰ পৰা প্ৰায় 3 মাহমানৰ আগলৈকে বা 2 মাহমানৰ আগলৈকে এনেকুৱা এটা অৱস্থা আছিল যে বিজেপি অসমত মানে ইনভিনচিবল। আৰু বিজেপিয়ে যেতিয়া কৈছে যে 100+ আমাৰ চিট হ'ব, তেতিয়া মানে প্ৰায়বিলাক ক্ষেত্ৰতে ইভেন কংগ্ৰেছেও মানি লৈছিল, ভাবিবলৈ আৰম্ভ কৰিছিল যে বিজেপি ইমান ষ্ট্ৰং অৱস্থাত আছে, ইমান শক্তিশালী অৱস্থাত আছে যে বিজেপিক এবাৰ হৰুৱাটো সম্ভৱ নহ'ব। কিন্তু যোৱা সেই 2 মাহৰ ভিতৰত গোটেই কথাবিলাকত ঘূৰি আহি পেলাই যেতিয়া লিষ্টখন ওলাল, প্ৰথম যিখন বিজেপিৰ লিষ্ট ওলাল, সেই সময়তে গোটেই কথাটো ছবিটো এনেকুৱা হ'ল যে বিজেপি হাৰিব পাৰে, ক্ষমতালৈ আহিব, এইটো বেলেগ কথা, কিন্তু যি শক্তি লৈ পেলাই তেওঁলোকে ক্ষমতালৈ আহিব, ঘূৰি আহিম বুলি ভাবিছিলে বা মানুহে ভাবিছিলে, সেইটো এতিয়া সম্ভৱ নহ'বও পাৰে বুলি এতিয়া বিজেপিৰ ভিতৰ চৰাত আলোচনা হৈছে। তেওঁলোকৰ মাজততো বহুতৰ এনেকুৱা সন্দেহ হৈছে, সেইবিলাক সন্দেহ তেওঁলোকে এনেই ব্যক্ত কৰিছে নে সঁচাকৈ সন্দেহ কৰিছে সেইটো ক'বলৈ টান। সেই এনেকুৱা ধৰণৰ সন্দেহ ব্যক্ত কৰিছে যে তেওঁলোকে এনেকুৱা হৈছে যে এইবাৰ আচলতে আমাৰ চৰকাৰ ঘূৰি আহিবনে, এনেকুৱা ধৰণৰ পৰ্যায়লৈকে এতিয়া চিন্তা হৈছে। তাৰ কাৰণটো হ'ল কি যে তেওঁলোকৰ ষ্ট্ৰেটেজিটো ক'ৰবাত হয়তো ক'ৰবাত ভুল হৈছে, বা একে সময়তে কিছু ক্ষেত্ৰত কংগ্ৰেছ আগতকৈ যেনেকুৱা দুৰ্বল অৱস্থাত আছিল তাতকৈ অলপ ভাল অৱস্থালৈ বা আগতকৈ বহুত ভাল অৱস্থালৈ আহিলে। সেইকাৰণে এতিয়া আজিৰ তাৰিখত কথাটো এনেকুৱা, মোৰ ব্যক্তিগত কথাটো এনেকুৱা যে এটা সময়ত মোৰ এনেকুৱা লাগিছিল যে মানে সকলোৱে কৈছিল যে বিজেপি পাৱাৰলৈ আহিব, এইবাৰো আহিব পাৰে বিজেপি পাৱাৰলৈ,
কিন্তু এইবাৰে পাৱাৰলৈ আহোঁতে তেওঁলোকে যথেষ্ট যুদ্ধ কৰি আহিব লাগিব আৰু এতিয়া ধৰক তৃতীয় পৰ্যায়ৰ বাবে কালি অধিসূচনা জাৰি হ'ল গতিকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰে আজি কিছু সময় পূৰ্বলৈকে ভাৰতীয় জনতা পাৰ্টীৰ বৈঠক নতুন দিল্লীত চলি আছিলে এতিয়া ইয়াৰ আগৰ দুটা পৰ্যায়ত যেতিয়া বিজেপিয়ে টিকট ঘোষণা কৰিলে 11গৰাকী সম্ভৱ বিধায়কক তেওঁলোকে নাম কৰ্তন কৰিলে কংগ্ৰেছ বা UDF আগৰ দুটা পৰ্যায়ৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে এতিয়া তৃতীয় পৰ্যায়ৰ যেতিয়া দলবোৰে প্ৰাৰ্থী ঘোষণা কৰিব এইবাৰ আমি কি আশা কৰিব পাৰোঁ পুনৰ নতুনত্ব আহিব নতুন প্ৰাৰ্থী আহিব মানে চিটিং গেটিং নহ'ব বৰ্তমানৰ বিধায়কে টিকট নিদিব পাৰে তেনেকুৱাতো হ'বই সেইটো হ'ব পাৰে কাৰণ তেওঁলোকৰ গোটেই চিন্তা চৰ্চাটোৱে বেলেগ ধৰণে কৰিছে এইবাৰ বিজেপিৰ চিন্তা চৰ্চাটো তেনেকুৱা গোটেই কথাটোৱে আছে যে কেৱল আৰু এতিয়া মোৰ এনেকুৱা ধাৰণা হৈছে যে তেওঁলোকে মই প্ৰথমতে যিটো কথা ক'লোঁ যে দল হিচাপে তেওঁলোকে জিকিব বিচাৰে তাৰ লগতে কিন্তু আজিৰ তাৰিখত বিজেপিৰ মাজত এনেকুৱা ধৰণৰ কিছুমান গেম বুলি ক'ব পাৰি আপুনি খেল বা যিয়ে নহওক আপুনি মানে মেনিপুলেশ্যন চলি আছে যে যিবিলাকৰ ফলত কোনো বিশেষ নেতাৰ তেওঁলোকৰ মানে ক্ল'জ নিট যিটো মানে টীম আছে বা সেই বিশেষ নেতাবিলাকৰ ঘনিষ্ঠ মানুহে টিকেট পাইছে গতিকে তাৰ কি পিছফালে কি উদ্দেশ্য আছে ভৱিষ্যতে তাৰ ফলাফল কি হ'ব এই মুহূৰ্তত ক'ব পৰা নাযায় গতিকে আপুনি নতুন যিখন লিষ্ট ওলাব তাতো যে আগৰ নিচিনা সহজ হ'ব এনেকুৱা নহয় যিবিলাক মানুহে টিকট অলৰেডি পাব বুলি ভাবিছিল তেওঁলোকে নাপাব পাৰে যিবিলাক চিটিং MLA আছে তেওঁলোকেও টিকট নাপাব পাৰে কাৰণ বিজেপিয়ে গোটেই চিন্তাটো নতুনকৈ কৰিছে আৰু যোৱা 5 বছৰৰ ভিতৰত তেওঁলোকৰ ষ্ট্ৰেটেজি সলনি হৈছে প্ৰথমতে তেওঁলোকে মোদী মেজিক লৈ আহিছিল মোদী ঢৌত আমি সকলো উঠি গৈছিলোঁ সেই সময়তো এনেকুৱা আছিল যে কংগ্ৰেছক ইমানেই গালি পাৰিলোঁ মই নিজে ইমান গালি পাৰিছোঁ কংগ্ৰেছক যে এনেকুৱা লাগিছিল যে ময়েই মানে বিজেপিক জিকাই আনিলোঁ মানে তেনেকুৱা ধৰণৰ আমাৰ নিজৰ সকলোৰে এনেকুৱা ধৰণৰ হৈছিল যে আমি এইবাৰ বিজেপিক জিকাম কথাটো এনেকুৱা হৈছিল তাৰপিছত বিজেপিয়ে কি কৰিলে এইটো পিছৰ কথা আৰু তাৰপিছত আমাৰ মোহভংগ হৈছে এইটো বেলেগ কথা কিন্তু কথাটো হ'ল কি যে এই গোটেই কথাখিনিত কিন্তু আজিৰ তাৰিখত কিন্তু তেওঁলোকৰ সেই তেতিয়াৰ মোদী মেজিক নাই কাৰণে মোদীৰ ভাষণ শুনি সকলো এতিয়া একেথৰে চাই নাথাকে গতিকে তেওঁলোকৰ এতিয়া ষ্ট্ৰেটেজি বদলি হৈছে তেওঁলোকে বহুত পাৰ্মুটেশ্যন কম্বিনেশ্যন কৰিবলগীয়া হৈছে সমীকৰণ বদলি হৈ গৈছে মানুহৰ চিন্তা চৰ্চাৰ আগতকৈ বহুত বদলি হৈ গৈছে অসমৰ সমস্যা বেলেগ হৈ গৈছে সলনি হৈছে তেওঁলোকৰ যিবিলাক অসমক লৈ যিবিলাক স্কিম আছিল বা যিবিলাক নতুন আইনৰ কথা আছিল মানে নাগৰিকত্ব সংশোধনী আইন আহিল এনেকুৱা ধৰণৰ আইনৰ কাৰণে যিবিলাক কমপ্লিকেশ্যন সৃষ্টি হ'ল নতুন পৰিস্থিতি সৃষ্টি হ'ল সেইবিলাকৰ কাৰণে সমীকৰণবিলাক বদলি কৰিবলগীয়া হ'ল তেওঁলোকে গতিকে সেইকাৰণে মই ভাবোঁ যে নতুন যিখন লিষ্ট হ'ব তাতো আমি নতুন মুখ দেখিবলৈ পাম আৰু পুৰণি মুখ দুই এখন কাট খালেও আচৰিত হ'বলগীয়া নহ'ব ইয়াতে মই দুটা ক'ব খুজিছোঁ যে তৃতীয় পৰ্যায়ত যিটো নিৰ্বাচন হ'ব সেইটো মূলতঃ নামনি অসমৰ ফালে তাত বিজেপি এনেও কম 4-5টামান সমষ্টি আছে গোলগঞ্জ ধৰিছোঁ মই বিলাসীপাৰা পূব বৰক্ষেত্ৰী বকো পলাশবাৰী সৰভোগ এইকেইটা সম্ভৱতঃ 6টা ৰঙিয়া তাৰে ভিতৰত সৰভোগত অলৰেডি ৰঞ্জিত আছে সমষ্টি সলনি কৰিলে আৰু এতিয়ালৈকে যিখিনি আমি শুনিছোঁ দুধনৈ আৰু গোলগঞ্জ বিলাসীপাৰা পূব বৰক্ষেত্ৰী গোটেইকেইটাই বিজেপিৰ আগৰ নিচিনা সহজ হৈ থকা নাই আৰু সেইবোৰ নিশ্চয় দলে বিবেচনা কৰিব মই গুৱাহাটী মহানগৰীকেইটা বাদ দিছোঁ জালুকবাৰী বা পূব গুৱাহাটী বা দিছপুৰ সেইকেইটা দলে নিশ্চয় বিবেচনা কৰিব বিবেচনা যদি কৰিব দলে কিহৰ ভিত্তিত কৰিব প্ৰাৰ্থীৰ ভিত্তিত কৰিব তেওঁলোকৰ কামৰ ভিত্তিত কৰিব তেওঁলোকৰ প্ৰতি থকা মানুহৰ সমৰ্থনৰ ভিত্তিত কৰিব গতিকে তৃতীয় পৰ্যায়ত সালসলনি হোৱাটো একো অস্বাভাৱিক নহয় হ'ব পাৰে বিজেপিৰ ক্ষেত্ৰত আপুনি সৰভোগৰ কথা উত্থাপন কৰিলে এতিয়া সৰভোগত কোন প্ৰাৰ্থী আহে NDAৰ হৈ আমি চাব লাগিব সম্ভৱ কাইলৈ আমি এই তথ্য লাভ কৰিম এতিয়া বিজেপিৰ ৰাজ্যিক সভাপতি প্ৰাৰ্থী হিচাপে পাটাচাৰ্যীক ঘোষণা কৰিছে কিন্তু কথাটো হ'ল পাটাচাৰ্যীৰ লগতে যিহেতু সৰভোগৰ পৰা তেওঁ পূৰ্বে দুবাৰ নিৰ্বাচিত হৈছিলে গতিকে সৰভোগৰ আসনখনৰ নিজৰ দখলত থকা তেওঁলোকৰ দায়িত্ব হ'ব বিশেষকৈ সভাপতিগৰাকীৰ হ'ব সৰভোগ এটা সময়ত বাওঁ দলৰ দুৰ্গ আছিলে আপুনি এইটো কথা ভালকৈ জানে তাত গোটেই হেমেন দাসৰ নিচিনা মানুহ জিকি আহিছে উদ্যোগৰ নিচিনা মানুহ জিকি আহিছে আৰু সেইটো সদায় অসমৰ নিৰ্দিষ্ট কেইটামান সমষ্টি মানে লেফ্ট পাৰ্টিবিলাকৰ দুৰ্গ বুলি কোৱা যায় এটা সময়ত শিৱসাগৰো আছিলে মৰিগাঁও আছিলে ৰঙিয়া আছিলে সৰুক্ষেত্ৰী আছিলে
ঠিক তেনেকৈ সৰভোগো আছিলে, আনকি গলুগঞ্জো আছিলে। গলুগঞ্জত আলাউদ্দিন চৰকাৰে বহুতবাৰ দুবাৰ নে তিনিবাৰ জিকিছে, CPI আছিলে। গতিকে সৰভোগ ৰঞ্জিত দাসেই সৰভোগটো প্ৰথম সলনি কৰিছিলে, সেইটো CPM ৰ পৰা গৈ BJP লৈ আহিলে। সেইটো সম্ভৱ 2011 তেওঁ প্ৰথম জিকিছিলে, আৰু তাৰপিছত 16 তেওঁ ছেকেণ্ড টাইম জিকিলে। এইবাৰ তেওঁ সমষ্টি সলনি কৰিব বিচাৰিছে। তেখেত দুখন আসনৰ পৰা প্ৰতিনিধিত্ব কৰিব পাৰে, হ'ব পাৰে। আমি লিষ্টখন কালি ওলালেহে কিন্তু যদি নকৰে প্ৰতিনিধিত্ব, মই পাঠক এটা কথা সুধিব খুজিছোঁ, তেওঁ যিহেতু প্ৰাৰ্থীগৰাকী তেখেতে জিকাই আনিব লাগিব। নহয়, মই এইটো কথা সুধিব যে আপুনি কি বুলি ভাবে, আপোনাৰ ৰিডিংটো কি, যে তেওঁ কিয় সৰভোগৰ পৰা পাতা কৈছিলে যাবলগীয়া হ'ল? তেওঁ সৰভোগত তেওঁৰ যিটো গণভিত্তিটো কমিল, বা তেওঁৰ পপুলাৰিটি কমিল, নে তেওঁ কাম ভালকৈ কৰা নাই, নে কি? এজন BJP সভাপতি তেওঁ কিয় নিজৰ সমষ্টিটো সলনি কৰিবলগীয়া হ'ল? তেওঁটো গৃহ সমষ্টি, তেওঁ হোম ডিষ্ট্ৰিক্ট মানে হোম কনষ্টিটুৱেঞ্চি যাক বুলি কয়, তেওঁ তাৰ পৰা সলনি কৰি আহি আজি পাটাচাকুচিলৈ আহিছে। পাটাচাকুচি দীৰ্ঘদিন ধৰি জাতীয়তাবাদৰ সমষ্টি, তাত সদায় অগপ জিকিছে, কংগ্ৰেছৰ মাজতে জিকিছে। কংগ্ৰেছে এবাৰ নে দুবাৰ, মলয়া বৰ্মন আছিলে সম্ভৱ, মই যিমানখিনি মনত আছে। প্ৰবীণ ডেকা এতিয়াৰ যিজন বিধায়ক, তেওঁ এটা সময়ত মন্ত্ৰীও আছিলে, তেওঁ জাতীয়তাবাদী নেতা। তেওঁ এটা সময়ত ছাত্ৰ সন্থাৰ সভাপতি আছিলে, সদৌ অসম ছাত্ৰ সন্থাৰ, সেইটো বৃন্দাবন গোস্বামীৰ আগত। গতিকে সেই সমষ্টিটোত ৰঞ্জিত দাসে যিহেতু আহিছে, দুটা কথা হ'ব লাগিব, হয় সৰভোগত তেওঁ ইনচিকিউৰ ফিল কৰিব পাৰে, নহ'লে তেওঁ ভাবিছে হয়তো সৰভোগটোতো আমি ইজিলি পামেই, আৰু এটা বাঢ়ক আমাৰ, সেইটোও হ'ব পাৰে। এতিয়া কাইলৈ তালিকাখন যেতিয়া ওলাব BJP, তেতিয়া আমি গম পাম যে সৰভোগত কাক দিছে, আৰু সেইজন কিমান উইনিং পচিবিলিটি, সেইটোৰ ওপৰত গোটেইখিনি ডিপেণ্ড কৰিব। আৰু এতিয়া যিহেতু নামনি অসমত কংগ্ৰেছ আৰু AUD ফৰ এলায়েন্সত আহিলে, মিত্ৰলৈ আহিলে, বিশেষকৈ নামনি অসমৰ ভোটৰ কাৰণে তৃতীয় পৰ্যায়ৰ বাবে BJPৰ পৰা কিমান প্ৰত্যাহ্বানমূলক হ'ব এই এলায়েন্সক প্ৰতিৰোধ কৰা? এইটো মানে এতিয়া আজিৰ মই সেই অলপ আগতে সেই কথাটোৱে ক'লোঁ যে তেওঁলোকে যেনেকৈ ইনভিঞ্চিবল অৱস্থা এটা আছিল যেন লাগিছিল, তাৰ বিপৰীতে এতিয়া কিন্তু তেওঁলোকে যুদ্ধ কৰিবলৈ বাধ্য হ'ব। আৰু সেই এলায়েন্সটোৰ কাৰণে AIUDFৰ ভোটখিনিৰ কাৰণে AIUDFৰ যি পূৰ্ববংগমূলীয় ভোটৰ ওপৰত তেওঁলোকৰ যিটো মানে দখল আছে বা তেওঁলোকৰ গণভিত্তি আছে, সেই গণভিত্তিটোৰ কাৰণে তেওঁলোকে নিশ্চয়কৈ এটা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। আৰু সেই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে স্বাভাৱিকভাৱেই কংগ্ৰেছ AIUDFৰ যিটো জোট, মহাজোঁট, সেইটো নিশ্চয়কৈ তাত বেছি শক্তিশালী হ'ব। মই ভাবোঁ যে সেই ক্ষেত্ৰত BJPৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব। হয়, এইবাৰ আমি গুৱাহাটীৰ আসনৰ বিষয়ে আলোচনা কৰোঁ। জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে, জালুকবাৰী আসনৰ বিষয়ে কথা পাতিবলগীয়া সম্ভৱ নাই। হয়, এতিয়া দিছপুৰ আসনখনৰ কথা পাতোঁ। যদি এই দিছপুৰ আসনখন মহাজোঁটে আঞ্চলিক গণমৰ্চাক এৰি দিছে, মানে এই ধৰণে ধাৰণা দিয়া হৈছে আঞ্চলিক গণমৰ্চাৰ তৰফৰ পৰা। আঞ্চলিক গণমৰ্চাৰ কিমান কেডাৰ আছে, কিমান শক্তি আছে যে তেওঁলোকে এই আসনখনত NDA মিত্ৰজোঁটৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিব সক্ষম হ'ব? মানস, প্ৰথম কথা হ'ল যে আপুনি কাডাৰ শব্দটো সকলোৰে লগতে ব্যৱহাৰ কৰিব নোৱাৰে। কাডাৰ শব্দটো স্পেচিফিকেলি RSSৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। কাডাৰ শব্দটো আপুনি স্পেচিফিকেলি BJPৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। কাৰণ কাডাৰ তেওঁলোকেই প্ৰথম মানে ভাৰতবৰ্ষত একমাত্ৰ দল যি কাডাৰ ভিত্তিক কাম কৰে। কাডাৰ আছে, একদম মানে গ্ৰাছৰুটত কাম কৰে, গ্ৰাছৰুটৰ কাম কৰা সেই গ্ৰাছৰুটৰ ভিত্তিৰ পৰা তেওঁলোকে ওপৰলৈ আহি থাকে। গতিকে আমি তাতকৈ আমি এইটো কথা ক'ব লাগিব যে আঞ্চলিক গণমৰ্চাৰ প্ৰাৰ্থীজনক যদি মহাজোঁটে সমৰ্থন দিয়ে বা তেওঁলোকৰ যদি প্ৰাৰ্থীত্ব পায়, তেতিয়াহ'লে সেই প্ৰাৰ্থীজনৰ নিজৰ ভোট কিমান আছে কৈ মহাজোঁটৰ যদি প্ৰাৰ্থী হয়, তেতিয়া মহাজোঁটৰ তাত ভোট কিমান আছে। মহাজোঁটে কথা আছে, এইটোত মহাজোঁটৰ তেওঁ নেতৃত্বৰ প্ৰাৰ্থী নে গোটেই সমৰ্থকৰ প্ৰাৰ্থী? একজেক্টলি, গোটেই কথা তেনেকুৱা হ'ব তাৰমানে আচলতে। মানে হয়, নেতৃত্বই জাষ্ট মানে আজি মোক বাছি পেলাই তাত বহাই দিছে সেইকাৰণে প্ৰাৰ্থী হ'লোঁ, নে আচলতে গোটেই মানে সমষ্টিটোৰ মহাজোঁটৰ পাৰ্থক্যৰ নিচিনাকৈ ভোটাৰখিনিৰ মনৰ তেওঁ এজন যদি প্ৰাৰ্থী হয়, গতিকে সেইটো কথা কোৱাটো কিন্তু আজিৰ তাৰিখত বিৰাট টান হ'ব যদিহে আমি আঞ্চলিক গণমৰ্চাৰ প্ৰাৰ্থী কোন হ'ব বিচাৰিছে আমি জানো,
মনজিৎ মহন্ত ডাঙৰীয়া। গতিকে মোৰ কাৰণে এইটো বৰ টান কাম হ'ব যে মনজিৎ মহন্ত ডাঙৰীয়াৰ সপক্ষে বা তেওঁৰ গণভিত্তি কিমান আছে বুলি বুজি পোৱাটো মোৰ কাৰণে টান হ'ব। কাৰণ মই নাভাবোঁ যে এতিয়ালৈকে তেওঁ সমষ্টি ভিত্তিক কিবা কাম কৰিছে বুলি। গতিকে সেইকাৰণে মোৰ ব্যক্তিগত অভিমতত মানে কথাটো এনেকুৱা দিছপুৰ সমষ্টিৰ কাৰণে তেওঁলোকে যথেষ্ট অতি বেছি প্ৰত্যাহ্বান হ'ব মহাজোঁটৰ কাৰণে সেইটো জয়লাভ কৰিবৰ কাৰণে। আমি গুৱাহাটীৰ তিনিওখন আসনৰ বিষয়ে পুনৰ কথা পাতিম। আমাৰ টেলিফোনত সংযুক্ত হৈছে আমাৰ সংবাদদাতা বঙাইগাঁৱৰ সংবাদদাতা তেজস ত্ৰিপাঠী। আমি বঙাইগাঁৱৰ জিলাখনৰ বিষয়ে কিছু কথা পাতোঁ। হেল্ল' 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 হয় হয় তেজস ত্ৰিপাঠী, আপোনাক আদৰণি জনালোঁ। আমি নামনি অসমৰ তৃতীয় পৰ্যায়ৰ ভোটৰ কথা পাতি আছোঁ। আপুনি যদি প্ৰথমে আমাক জনায় যে সামগ্ৰিকভাৱে জিলাখনৰ বৰ্তমান ৰাজনৈতিক দৃশ্যাৱলী কি ধৰণৰ? হেল্ল' হেল্ল' হয় হয়, আপুনি প্ৰথমে আমাক জনাওক জিলাখনৰ এতিয়া বিভিন্ন দলৰ কি ধৰণৰ কাম কাজ চলি আছে, ৰাজনৈতিক তাত চিত্ৰখন কি? বঙাইগাঁও জিলাখনত 3টা সমষ্টি আছে। বঙাইগাঁও, অভয়াপুৰী উত্তৰ আৰু অভয়াপুৰী দক্ষিণ। 3টা সমষ্টিতে প্ৰশাসনে তেওঁলোকে যিবোৰ কাম অগ্ৰাধিকাৰ দিব লাগে নিৰ্বাচনৰ ক্ষেত্ৰত সেইবোৰ তেওঁলোকে নিয়াৰিকৈ কৰি আছে। নহয়, আমি প্ৰশাসনৰ বিষয়ে নহয়, আমি ৰাজনৈতিক দৃশ্যাৱলীৰ বিষয়ে কথা পাতিছোঁ। বিভিন্ন ৰাজনৈতিক দলৰ কি ধৰণৰ কেম্পেইন চলি আছে, প্ৰাৰ্থী কোন কোন হ'ব পাৰে, বা তাত অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীয়ে দীৰ্ঘদিন ধৰি প্ৰতিনিধিত্ব কৰি আছে। AIDFৰ স্থিতি কি, এই কি ধৰণৰ তাত ৰাজনৈতিক প্ৰচাৰে গতি লাভ কৰিছে? হয়, এতিয়ালৈকে কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাই যদিও কাইলৈ অধিসূচনা জাৰি হৈছে, কালি জাৰি হৈছে। আজিলৈকে এতিয়ালৈকে কোনো দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দিয়া নাই। কিন্তু তথাপি বিভিন্ন দলে নিজৰ প্ৰচাৰ তেওঁলোকে অব্যাহত ৰাখিছে। অগপও নিজৰ ফালৰ পৰা ৰাখিছে, কংগ্ৰেছৰ ফালৰ পৰা দেখা গৈছে তেওঁলোকেও তৎপৰতা ৰাখিছে প্ৰচাৰৰ ক্ষেত্ৰত, বিভিন্ন ঠাইত তেওঁলোকে গৈছে। আনহাতে বিজেপিৰ ফালৰ পৰাও মিত্ৰ দল অগপৰ কাৰণে তেওঁলোকে প্ৰচাৰ চলাই আছে। AUDFৰ ফালৰ পৰাও চলিছে যদিও AUDFৰ মাজত অকণমান এতিয়াও তেওঁলোকৰ মাজত ঠিক সমীকৰণটো মিলা নাই। ক'ৰবাত প্ৰাৰ্থিত্ব তেওঁলোকে দাবী কৰিছে, সেই প্ৰাৰ্থিত্ব নিদিয়াৰ কাৰণে তেওঁলোকৰ মাজত অকণমান মনোমালিন্য চলি আছে। এতিয়া আগন্তুক 2 দিনত সেইবোৰ বুজা যাব যে তেওঁলোকে কি সিদ্ধান্ত ল'লে। যিহেতু কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে, সেইকাৰণে আমাৰ 3টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব নিদিয়ে। কংগ্ৰেছৰ প্ৰাৰ্থীজনে বিচাৰিছে উত্তৰ অভয়াপুৰী, তাত AUDFই বিবেচনা কৰিব। আনহাতে দক্ষিণ অভয়াপুৰীত কংগ্ৰেছৰ যদিও প্ৰাৰ্থী দিব পৰা নাই কংগ্ৰেছে, কিন্তু AUDFৰ ফালৰ পৰা পুৰণি কংগ্ৰেছৰ কোনোবা কেণ্ডিডেট হোৱাৰ এটা চৰ্চা চলিছে। আনহাতে বঙাইগাঁৱত বিজেপিয়ে অগপক এৰি দিয়াৰ কাৰণে আমাৰ অগপৰ ফালৰ পৰা মন্ত্ৰী ফণীভূষণ 35 বছৰে তেওঁ ইয়াত বিধায়ক হৈ আহিছে। তেখেতে এইবাৰো প্ৰতিদ্বন্দ্বিতা কৰিব অগপৰ ফালৰ পৰা। আৰু সাময়িকভাৱে তেনেকুৱা প্ৰচাৰ তুংগত উঠা নাই। পকেট মিটিঙৰ নিচিনা সৰু তেওঁলোকে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে, ঘৰে ঘৰেও গৈছে। আনকি এতিয়াও আপোনাক আমাৰ সৈতে পাৰ্থ গোস্বামী আছে সাংবাদিক, তেখেতে আপোনাক এটা প্ৰশ্ন সুধিব। ত্ৰিপাঠী, মই এটা কথা জানিব বিচাৰিছোঁ। বঙাইগাঁৱৰ যে 3টা সমষ্টি আছে, বঙাইগাঁও, অভয়াপুৰী নৰ্থ, অভয়াপুৰী চাউথ, 3টা সমষ্টি এটা সময়ত দীঘলীয়া সময়ৰ কাৰণে AGPৰ দখলত আছিলে। বঙাইগাঁওটো ইত্যাদিৰ পৰা আপুনি শুনিছেনে মোৰ কথাটো? হেল্ল' ত্ৰিপাঠী, হেল্ল', আপুনি শুনা পাইছে? হয় হয়, মই কথা এটা সুধিব খুজিছোঁ যে বঙাইগাঁৱৰ 3টা সমষ্টি, বঙাইগাঁও, অভয়াপুৰী নৰ্থ, অভয়াপুৰী চাউথ, হয়নে? হেল্ল', আমি অলপ অসুবিধা হয়, তেখেতৰ আমি পৰৱৰ্তী সময়ত তেখেতৰ কথা পাতিম। অসমত কিছু যোগাযোগত আমাৰ অসুবিধা হৈছে। তেখেতে
আমাক জনালে অৱশ্যে বঙাইগাঁৱত এতিয়া গতি লাভ কৰা নাই স্বাভাৱিকতে তৃতীয় পৰ্যায়ৰ সময় আছে এই বিষয়ে কিন্তু পাৰ্থৰ প্ৰশ্নটো কি সুধিব খুজিছে সেইটো আমি আলোচনা বঙাইগাঁৱৰ 3টা সমষ্টি 3টাই মানে আঞ্চলিক দলৰ এটা সময়ত ভেটি আছিলে বঙাইগাঁৱত আজিলৈকে আছে বাৰু 85 চনৰ পৰা আজিলৈকে সেইটো বঙাইগাঁৱত ফণীভূষণ চৌধুৰী জিকি আহিছে আজিলৈকে 7বাৰ হ'ল আৰু অভয়াপুৰী নৰ্থ অভয়াপুৰী চাউথ 2টা সমষ্টিয়ে এটা সময়ত অগপৰ দখল আছিলে কিন্তু আজি যোৱা 2 বছৰমানৰ পৰা দেখিছোঁ সেইটো লাহে লাহে অকণমান বঙাইগাঁও সদৰটো নহয় অভয়াপুৰী নৰ্থ অভয়াপুৰী চাউথটো অকণমান চেঞ্জ হৈছে অভয়াপুৰী চাউথটো চন্দন চৰকাৰো এটা সময়ত জিকিছিলে দুবাৰ 3বাৰ তাৰপিছত এতিয়া এআৰডিএফৰ দখলত আৰু অভয়াপুৰী নৰ্থো এআৰডিএফৰ দখলত এই গোটেই পৰিস্থিতিটো হৈছে জনগাঁথনি সলনি হোৱাৰ কাৰণে এইবাৰ কি হ'ব মই তাকে তেওঁক সুধিব খুজিছিলোঁ যে এইবাৰ মানে গোটেই মিত্ৰতাৰ ফলত কি হ'ব পৰৱৰ্তী পৰ্যায়ত অগপ বিজেপি এক হোৱাৰ কাৰণে হয়তো যদি অগপক চিট দিয়ে তেতিয়া অগপই কিমান ফাইট দিব পাৰিব আৰু এআৰডিএফ কংগ্ৰেছে একেলগ হ'লে তেওঁলোকৰ তাত যুঁজখন কেনেকুৱা হ'ব মানে পাৰ্থৰ প্ৰশ্নটো হ'ল মানে জনগাঁথনি ভিত্তিক যদি আমি চাওঁ তেতিয়াহ'লে নিৰ্বাচনৰ অংক ক'ত কেনেকুৱা হ'ব পাৰে তাৰমানে হয় নহয় জানো আমি পুনৰ গুৱাহাটীৰ 3খন আসনৰ বিষয়টো লৈ আহিছোঁ আমি বিজেপিৰ পৰা আৰম্ভ কৰোঁ NDAৰ পৰা বৰ্তমান আটাইখন আসন বিজেপিৰ NDAৰ দখলতে আছে এই 3খন আসনত আমি বৰ্তমান যিকেইগৰাকী বিধায়ক আছে তেওঁলোককে আশা কৰোঁ নে নতুন মুখ আশা কৰিব পাৰোঁ মানে আমি ধাৰণা কৰিব পাৰোঁ যে নতুন প্ৰাৰ্থীও তাতে বা বিজেপিয়ে ঘোষণা কৰিব পাৰে মই ব্যক্তিগতভাৱে এতিয়া আমি যদি গুৱাহাটী বুলি ক'লে মানে এইটো অঞ্চলৰে জালুকবাৰীৰ কথা যদি আমি ভাবোঁ তেতিয়া জালুকবাৰীত আমি নতুন মুখ এখন মানে জালুকবাৰীত এতিয়া অৱস্থাটো এনেকুৱা যে তাত নতুন মুখ এখন আশা কৰোঁ বুলি কোৱাটো এটা অপৰাধ হৈ যাব পাৰে কথাটো এনেকুৱা গতিকে আমি সেইটো বিষয়ে কথা নাপাতোঁ কিন্তু পূব গুৱাহাটী মানে গুৱাহাটী ইষ্ট পূব গুৱাহাটী এইটো খুব প্ৰেষ্টিজিয়াছ বুলি এটা সদায় নেৰেটিভ চলি আছে যে পূব গুৱাহাটীটো মানে বৰ অতি সন্মানজনক এটা চিট অতি সন্মানজনক বাতৰি কাকতত প্ৰায়ে এইটো কথা লিখে গতিকে পূব গুৱাহাটীৰ পৰা কোনজন মানুহ MLA হ'ব বিধায়ক হ'ব সেইটো সকলোৰে কাৰণে সন্মানৰ কথা কিন্তু মই মানে ব্যক্তিগতভাৱে ভাবোঁ যে পূব গুৱাহাটীৰ এতিয়া এজন বিধায়ক আছে তেওঁৰ ঠাইত যদি নতুন মুখ এখনো আহে আৰু যদি সঁচাকৈ সেই নতুন প্ৰাৰ্থীজন যদি সঁচাকৈ মানে কৰ্মদক্ষ মানুহ এজন হয় মই আশা কৰোঁ যে পূব গুৱাহাটীৰ কাৰণে এজন নতুন মানুহ আহক মই এইকাৰণে বিচাৰোঁ যে পূব গুৱাহাটী বুলি নহয় গুৱাহাটীখনৰ যিবোৰ সমস্যা গুৱাহাটী বাকী হিচাপে আমি আচলতে এটা মাইগ্ৰেণ্ট আমি হ'লোঁ মাইগ্ৰেণ্ট মানুহ আমি বাহিৰৰ পৰা আহি গুৱাহাটীত আছোঁ আৰু গুৱাহাটীৰ পুৰণা মানুহ কিন্তু আছেই ঘটনাটো হ'ল যে যদিও আজি বহুত বছৰ থকাৰ কাৰণে আমি নিজেই গুৱাহাটীবাসী হৈছোঁ গুৱাহাটীবাসী হোৱাৰ লগে লগে আমি গুৱাহাটীবাসী হিচাপে বহুত সমস্যা দেখি আছোঁ যিবিলাক সমস্যাৰ সমাধান আজিও হোৱা নাই এতিয়া মই সাধাৰণ কথা এটা কৈছোঁ যে যি সময়ত আমাৰ এটা মাছ ৰেপিড ট্ৰেনজিট ছিষ্টেম হ'ব লাগিছিল তাৰমানে মেট্ৰ' ৰেলৰ নিচিনা এটা ছিষ্টেম হ'ব লাগিছিল সেই সময়ত PWD মিনিষ্টাৰজনে গোটেই গুৱাহাটীখনত চাৰিওফালে ঘৰৰ পৰা ঘৰলৈকে ফ্লাইঅভাৰ কৰি দিছে তো ফলত কথাটো এনেকুৱা হৈছে যে আমি ভৱিষ্যতেও সুদূৰ ভৱিষ্যতেতো বাদেই দিলোঁ বাৰু অদূৰ ভৱিষ্যতেও মানে আমি তেনেকুৱা এটা মানে মাছ ৰেপিড ট্ৰেনজিট ছিষ্টেম এটা আমি নাপাম নেকি মেট্ৰ' ৰেল এখন নাপাম নেকি কেলে মোৰ প্ৰশ্নটো এইকাৰণে যে প্ৰতি বছৰে লাখৰ ঘৰত গাড়ী সোমাইছে গুৱাহাটীত মানুহে গাড়ী কিনি আছে যেতিয়াৰ পৰা মানে মধ্যবিত্ত শ্ৰেণীৰ মানে পাৰ্চেজিং কেপেবিলিটি বাঢ়িল তেতিয়াৰ পৰা গাড়ী বিক্ৰী হোৱাটো বাঢ়ি গ'ল গাড়ী বিক্ৰী হোৱাৰ লগে লগে চিটিবিলাকত কনজেশ্যন বাঢ়ি গ'ল গুৱাহাটীখন লাহে লাহে কনজেষ্টেড হৈ গৈ আছে আজি কিছু বছৰ আগতে গুৱাহাটীৰ ৰাস্তাবোৰ বহল কৰা হৈছিল এতিয়া তাতকৈ আৰু বহল কৰিব নোৱাৰে গতিকে বাকী সমস্যা বাদেই দিয়ক দুটা সমস্যা এটা হ'ল যে খোৱা পানীৰ সমস্যা গুৱাহাটীত আজি যোৱা 10 বছৰ ধৰি শেষ নহ'ল আৰু এই যিটো ট্ৰেফিকৰ সমস্যা ৱাটাৰ লগিংটো অলপ পিছলৈকে আহিলোঁ মই প্ৰথম কথাটো খাবলৈ পানী নাই আৰু দ্বিতীয় কথা হ'ল যে আপুনি কেইদিনমানৰ পিছত ৰাস্তাত খোজকাঢ়িব নোৱাৰিব গতিকে এই দুটা সমস্যা সমাধান কৰিবৰ কাৰণে গুৱাহাটীত আচলতে অতি দক্ষ বিধায়ক লাগে অতি দক্ষ নেতৃত্ব লাগে মানুহৰ নেতৃত্ব যিসকলে গুৱাহাটীৰ কাৰণে কাম কৰিম বুলি আহিব লাগে গুৱাহাটীখন ডেভেলপ কৰিম বুলি আহিব লাগে ৰেটৰিক হ'লে নহ'ব কথা কৈ নহ'ব যে কাইলৈৰ ভিতৰত আমি বানপানী শেষ কৰি দিম ক'লে নহ'ব কাম কৰিব লাগিব এতিয়া মই মানে বিচাৰোঁ যে সঁচাকৈ কৰ্মদক্ষ বিধায়ক দুজনমান গুৱাহাটী সমষ্টিটোত গুৱাহাটীৰ কাৰণে এই সমষ্টিকেইটাত লাগে যাতে এতিয়া আপুনি দিছপুৰৰ সমষ্টি আৰু ইষ্ট গুৱাহাটী সমষ্টি বেলেগকৈ চাব নোৱাৰে কাৰণ দিছপুৰ আৰু ইষ্ট গুৱাহাটী একেলগে লাগি আছে আমি গুৱাহাটী মানে গুৱাহাটী আৰু গতিকে সেইকাৰণে মই ভাবোঁ যে এই চাৰিওজন বিধায়ক অতি কৰ্মদক্ষ যদি হয় এজনকতো আমি জানো এতিয়া অতি কৰ্মদক্ষ বুলি কিন্তু বাকীখিনিও যদি কৰ্মদক্ষ হয় তেওঁলোকেও যদি সেই
লেলাই লেহেন্দাই কাম নকৰি পেলাই সঁচাকৈ গুৱাহাটীৰ কাৰণে কাম কৰিম বুলি মন কৰে গতিকে তেতিয়া মই কিন্তু আশা কৰোঁ যে গুৱাহাটীবাসী হিচাপে তেনেকুৱা দক্ষ বিধায়ক হ'ব লাগে ইয়াতে এটা কথা আছে কথাটো কি মই ক'ব খুজিছোঁ যে গুৱাহাটী বিশেষকৈ পূব গুৱাহাটী সমষ্টিটোত পলিং ৰেটটো বহুত কম হয় মানে মানুহৰ কি ভোট দিবলৈ ইচ্ছা নাই নেকি বা নিজৰ এজন যোগ্য প্ৰতিনিধি তেওঁলোকে বাছি ল'বলৈ ইমান আগ্ৰহ নাই নেকি মই উদাহৰণ হিচাপে ক'ব খুজিছোঁ এবাৰ মোৰ চন্টু বাহাদুৰ ৰবীন বৰদলৈ কেপ্টেইন ৰবীন বৰদলৈতো MLA হৈছিলে পূব গুৱাহাটীৰ পৰা সেইবাৰ টোটেল পলিং হৈছিলে 52% অসমৰ ভিতৰত লোৱেষ্ট মানে পূব গুৱাহাটীত আধা মানুহে ভোট দিয়া নাই আৰু আধা মানুহৰ ভোট দিয়া নাই সেই 52%ত মানে টোটেল পোল ভোটৰ যিজন মানুহে জিকিছিলে 34% পাইছিলে তাৰমানে আধা ভোটৰ 34% তাৰমানে টোটেল ভোটতে 17% এটা সমষ্টিত মাত্ৰ 17% মানুহৰ ভোট লৈ তেওঁ এজন MLA হ'ব পাৰে নেকি কওকচোন তাকো পূব গুৱাহাটীৰ নিচিনা সমষ্টি গতিকে জনপ্ৰতিনিধিজন বা যিজন জিকি আহিব তেওঁ যেনেকৈ ষ্ট্ৰং হ'ব লাগে বা ভাল হ'ব লাগে কেপেবল হ'ব লাগে মানুহখিনিও তেওঁক বাছনি কৰোঁতে ভাল হ'ব লাগে বা সচেতন হ'ব লাগে তেতিয়াহে সমস্যাবোৰ সমাধান হ'ব মই মোৰ মত মানে পাৰ্থ এইকাৰণে কয় মানে ইউ গেট দ্য গভৰ্ণমেণ্ট ইউ ডিজাৰ্ভ ইউ গেট দ্য গভৰ্ণমেণ্ট ইউ ডিজাৰ্ভ এতিয়া যদি আমি প্ৰচাৰৰ বিষয়ে কিছু আলোচনা কৰোঁ যে আপোনালোক দুয়োগৰাকী যথেষ্ট দীৰ্ঘ সময় ধৰি নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত সাংবাদিকৰ সৈতে জড়িত বিগত নিৰ্বাচনতকৈ এইবাৰ নিৰ্বাচনৰ প্ৰচাৰৰ ধৰণ বা আমি ষ্টাৰ কেম্পেইনৰ কথা পাতিলোঁ প্ৰচাৰৰ ধৰণ কি ধৰণৰ বেলেগ দেখিছে একদম প্ৰথম কথাটো হ'ল যে 2014 চনতেই প্ৰথমবাৰৰ কাৰণে ছ'চিয়েল মিডিয়াক কেনেকৈ ইলেকশ্যনিয়াৰিঙত লগাব লাগে সেইটো বিজেপিয়ে শিকাই দিলে কিন্তু শিকাই দিলেহে হয় বিজেপিয়েহে সেইটো মেইনটেইন কৰিব পাৰিলে বাকী কোনো দলেও সেইটো কিটিপটো বুজি নাপালে আজিৰ তাৰিখতো মই দেখোঁ যে বিজেপিক চাই হওক বা যেনেকেই নহওক ছ'চিয়েল মিডিয়া ইউজ কৰি পেলাই সকলোৱে ইউজ কৰিব বিচাৰে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি তেওঁলোকে টুইটাৰ হেণ্ডেল কৰে ফেচবুক কৰে ইনষ্টাগ্ৰাম কৰে বা সকলো ধৰণৰ কাম কৰে এই গোটেইখিনি কৰাৰ পিছত তেওঁলোকৰ মানে কেম্পেইন চলাবলৈ চেষ্টা কৰিছে AJPও দেখিছোঁ ৰেগুলাৰ তেওঁলোকে টুইটাৰত যথেষ্ট কাম কৰিছে ফেচবুকতো কাম কৰি আছে ঘটনা হ'ল কি যে বিজেপিয়ে ৱেষ্ট বেংগলত ইলেকশ্যনৰ কাৰণে মাত্ৰ ইলেকশ্যনৰ কাৰণে 40,000 হোৱাটছএপ গ্ৰুপ খুলিছে 40,000 আৰু সিদিনাখন মই গম পালোঁ অসমৰ কাৰণে তেওঁলোকে 38,000 হোৱাটছএপ গ্ৰুপ খুলিছে 38,000 হোৱাটছএপ গ্ৰুপ খুলিছে আৰু তেওঁলোকে কাম কেনেকৈ কৰে সেইটো মই 2016 চনত গম পাইছিলোঁ বিজেপিৰ IT চেলৰ ইয়াৰ এজন মুৰব্বী বা মুৰব্বীসকলৰ মাজৰ এজন তেওঁ মোক কৈছিল যে দাদা আমি কাম এনেকৈ কৰোঁ এই কৰাৰ কামটো মানে মই আজি শ্বেয়াৰ কৰিব খুজিছোঁ মানুহৰ লগত তেওঁলোকে ধৰক এটা হোৱাটছএপ গ্ৰুপ আছে তেওঁ হোৱাটছএপ গ্ৰুপটোত সাধাৰণতে 256 নে এনেকুৱা ধৰণৰ কিবা এটা ফিক্স মানুহ থাকিব পাৰে এটা গ্ৰুপত কিন্তু তেওঁলোকে কি কৰে প্ৰত্যেকটো মানুহৰ লগত আৰু এটা গ্ৰুপ লগাই দিয়ে তাৰমানে তেনেকৈ তেওঁলোকে নেটৱৰ্ক এটা সৃষ্টি কৰে ঘটনাটো হ'ল কি যে যিজন মুৰব্বী বা যিজনে গ্ৰুপটো চলাব তেওঁ ৰাতিপুৱা যিটো মেছেজ দিব লাগে সেই মেছেজটো তেওঁ দিয়ে কথাটো হ'ল যে মেছেজটো ওপৰৰ পৰা লাহে লাহে তললৈ গৈ থাকিব তললৈ যিমানে গৈ থাকিব সিমানেই মানুহৰ সংখ্যা বাঢ়ি গৈ থাকিব যেতিয়া তেওঁ মেছেজটো ৰাতিপুৱা দিলে তেওঁক মনিটৰ কৰি থকা মানুহজনে তেওঁক নুসুধে যে মেছেজটো দিলি নে নাই তেওঁ কি কৰে 4 নম্বৰ যিটো ষ্টেটাছ আছে 4 নম্বৰ যিটো লেভেল আছে তললৈ ওপৰৰ পৰা তললৈ 4 নম্বৰ লেভেলটোত সোধে এনেকুৱা মেছেজ এটা পালি নেকি তাৰমানে তেওঁলোকে এইটো প্ৰমাণ কৰে যে কাম কৰিছে নে মানুহখিনি মনিটৰিং চিষ্টেমটোত কাম কৰিছে নাই তাৰমানে ইমান এফেক্টিভ কাম কৰে তেওঁলোকে যে সেইকাৰণে মই মানে খুব এনভি কৰোঁ তেওঁলোকৰ যিটো মানে কাৰবাৰ সেইটো মানে সঁচাকৈ চাবলগীয়া তাৰমানে তেওঁলোকে এনেকুৱা নহয় যে ইলেকশ্যন মানে এই আমি যে যিটো কওঁ ই বৰ বদমাছ মানুহ ই বৰ কৰাপ্ট মানুহ ই ঘোষখোৰ ই দুৰ্নীতিপৰায়ণ কিয় ইলেকশ্যন খেলিছে এইটো নহয় দুৰ্নীতিপৰায়ণ হোৱাৰ পিছতো বদমাছ হোৱাৰ পিছতো কৰাপ্ট হোৱাৰ পিছতো তেওঁলোকে ভোট কেনেকৈ পায় মানুহজনৰ কাৰণেতো ভোট নাপায় তাৰমানে দলটোৱে এনেকুৱা ধৰণে কাম কৰে যে ভোট আহি তেওঁলোকৰ ওচৰত জমা হয় গতিকে সেই ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত এতিয়া যথেষ্ট মানে দুৰ্বাৰ চলি আছে নিৰ্বাচন 2014 চনৰ পৰা বিজেপিয়ে আৰম্ভ কৰিছে আৰু সেইটো এতিয়া একদম যথেষ্ট প্ৰচাৰ হৈছে তাতে সকলোৱে চেষ্টা কৰিছে নিজৰ কাম কৰিবৰ কাৰণে কিন্তু তাতে কিছুমান কথা আছে যেনেকৈ ধৰক ছ'চিয়েল মিডিয়াৰ কাম টিমবিলাকৰ কাম অকল এইটোৱেই নহয় যে তেওঁলোকে অকল প্ৰচাৰে চলাব তেওঁলোকৰ একদম মনিটৰিং ছিষ্টেম আছে যেনেকৈ আমাৰ ইণ্টেলিজেঞ্চৰ পুলিচৰ বা মিলিটাৰী ইণ্টেলিজেঞ্চৰ যেনেকুৱা মনিটৰিং থাকে ইণ্টাৰচেপ্ট কৰে
তেওঁলোকে এই ছ'চিয়েল মিডিয়া টীমবিলাকো ইণ্টাৰচেপ্ট কৰে আপুনি কি লিখি আছে যদি আপুনি তেওঁলোকৰ অপজিশ্যনৰ মানুহ হয় বা তেওঁলোকৰ বিৰুদ্ধে কথা কোৱা মানুহ হয় আপোনাৰ হেণ্ডেলটো বা আপোনাৰ একাউণ্টটো তেওঁলোকে মনিটৰ কৰি থাকে আৰু অকল মনিটৰ কৰি থাকেই নহয় যি সময়তে তেওঁলোকে সিদ্ধান্ত ল'ব যে এই মানুহজনে কথা কোৱাটো বাঢ়িছে এই মানুহজনৰ কথাই আমাক অপকাৰ কৰিছে সেই মুহূৰ্ততে তেওঁলোকৰ এটা ট্ৰল আৰ্মি সৃষ্টি হ'ব সেই মানুহজনক ট্ৰল কৰিবলৈ আৰম্ভ কৰিব আৰম্ভ কৰোঁতে এনেকুৱা হ'ব সেইটো ইমানেই শিপাই যাব ইমানেই নেটৱৰ্কটো বাঢ়ি যাব যে মানুহজনে আচলতে কি কৈছিল আৰু তাৰ ইম্পেক্ট কি হ'ল একেবাৰে ওলোটা হৈ যাব তেওঁলোকে এনেকুৱা ধৰণে কাম কৰে কিন্তু আন দলসমূহ এই মই আপোনাৰ উত্তৰৰ সৈতে মই এই প্ৰশ্নটো সংযোগ কৰিব বিচাৰিছোঁ ছ'চিয়েল মিডিয়া সকলোবোৰ দলে ব্যৱহাৰ কৰি আছে কিন্তু আমি যেতিয়া ছ'চিয়েল মিডিয়াৰ কথা পাতোঁ বিজেপিৰ কথা আহে অইন দলবোৰৰ কথা আমাৰ কিয় মনলৈ নাহে মানে তেওঁলোকৰ কিয় পিছ পৰি থাকিলে তেওঁলোকে মানে পিছ পৰিলে মানে কি চিধা কথাত ক'বলৈ গ'লে তেওঁলোকে বিজেপিৰ দৰে আগবাঢ়িব পৰা নাই বিজেপি যিটো পৰিকল্পনা কৰি আগবাঢ়িছে বিজেপি যি ধৰণে ষ্ট্ৰেটেজি বনাইছে বিজেপি যি ধৰণে দলটোক মানুহৰ ওচৰলৈ লৈ গৈছে ছ'চিয়েল মিডিয়াৰ কাৰণে তেওঁলোকে এক্সপাৰ্ট লগাই দিছে সেইবোৰ বাকীখিনিয়ে কৰিব পৰা নাই প্ৰথম কথা আৰু দ্বিতীয় কথা হ'ল গোটেই প্ৰচাৰটো আজিকালি গোটেই ধৰণটো সলনি হৈছে তাৰ কাৰণে কিন্তু ইলেকশ্যন কমিশ্যনকো আমি কিছু পৰিমাণে ক'ব লাগিব কাৰণ তেওঁলোকে আগৰ নিচিনাকৈ বস্তুটো ইজি হৈ থকা নাই তেওঁলোকে এতিয়া বহুত ষ্টিক হৈছে তেওঁলোকে যিখিনি ৰুল ৰেগুলেশ্যন বান্ধি দিছে যে এজন কেণ্ডিডেটে এটা সমষ্টিত 30 লাখ টকাহে খৰচ কৰিব পাৰিব 28 লাখ টকা 30,80,000 টকা 30 লাখ তাৰ ভিতৰত আৰু খৰচ আজিকালি ডে টু ডে হিচাপ দিব লাগে মোৰ ডেইলি কিমানখন গাড়ী দৌৰিলে কিমান টকাৰ তেল ভৰালে কিমান মিটিং কিমান বেনাৰ কিমান পষ্টাৰ ছপালোঁ সদায় হিচাপটো দিব লাগে আৰু ইলেকশ্যন শেষ হৈ ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ উইদিন 1 মান্থ টোটেল ৰিপৰ্ট ছাবমিট কৰিব লাগে নহ'লে তেওঁলোকে একশ্যন লয় গতিকে খৰচ মিলাবলৈ গৈ কেণ্ডিডেটবিলাকে আজিকালি প্ৰচাৰৰ ধৰণবোৰ সলাই দিছে ডাঙৰ ৰেলী নাপাতে ডাঙৰ সমদল নুলিয়ায় মটৰচাইকেল কেইখনমান লৈ যাব ড'ৰ টু ড'ৰ কেম্পেইন কৰিব ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব আপোনালোকে দুদিন পিছত বাল্ক SMS কিছুমান পোৱা আৰম্ভ কৰিব মোক ভোট দিব লাগে বুলি সেইবোৰ তেওঁলোকে ধৰণ সলনি কৰি লৈছে গতিকে গোটেই ধৰণটোত চেঞ্জ কৰোঁতে ইলেকশ্যন কমিশ্যনো যিমানখিনি ষ্ট্ৰিক হৈছে আৰু টেকন'লজি যিমান আগবাঢ়ি গৈছে গোটেইখিনি সেই সুবিধাটোও লৈছে কিন্তু বাকী দলবোৰৰ মই ভাবোঁ সিমান নেটৱৰ্ক নাই বা তেওঁলোকে সিমান পৰিকল্পনাও কৰা নাই আচলতে কংগ্ৰেছৰ পৰা এইটো বস্তু হ'ব লাগিছিল তেওঁলোক ৰাষ্ট্ৰীয় লেভেলৰ এটা ধৰক হেৰি পাৰ্টি কিন্তু সেইটো কৰিব পৰা নাই অগপ বা জাতীয় দল বা এইবিলাক আমি এতিয়ালৈকে আমাৰ সময়ৰ পৰা শেষ হৈছে শেষত আমি ছ'চিয়েল মিডিয়াৰ প্ৰচাৰ ধৰণ আলোচনা কৰিলোঁ 2016তকৈ 2021 চনৰ বিধানসভা নিৰ্বাচন কি পৃথক মানে কিদৰে পৃথক হ'ব বা পৃথকতা হ'ব পাৰে নেকি মানে এই নিৰ্বাচনৰ মাজত কি পাৰ্থক্য হ'ব পাৰে আপুনি কি দেখিছে 2016 নিৰ্বাচনটো একদম পৃথক নিৰ্বাচন আছিল তাৰ কাৰণটো আছিল যে প্ৰায় 15 বছৰ ধৰি পেলাই তৰুণ গগৈ অধীনত কংগ্ৰেছে তৰুণ গগৈ নেতৃত্বত কংগ্ৰেছে শাসন কৰিছিল আৰু কংগ্ৰেছৰ শাসনৰ শেষৰ 5টা বছৰ প্ৰায় ব্ৰিটিছনাৰ জন্ম হৈছিল মানুহৰ ব্ৰিটিছনাৰ ফলত তেওঁলোকে একদম মানে এনেকুৱা লাগিছিল যে এই ব্ৰিটিছনাৰ মানে গোটেই পৰিস্থিতিৰ পৰা বাহিৰলৈ ওলাবৰ কাৰণে আমি এইখন চৰকাৰ আমাক নালাগে আৰু এইখন চৰকাৰৰ প্ৰতি আমাৰ বিতুষ্ট হৈ গৈছোঁ গতিকে আমি এখন নতুন চৰকাৰ লাগে নতুন চৰকাৰ মানে কি আমাক এটা অল্টাৰনেটিভ সেই সময়তে বিজেপি এটা অল্টাৰনেটিভ হিচাপে থিয় দিলে বিজেপি অল্টাৰনেটিভ হিচাপে থিয় দিওঁতে বিজেপিয়ে কেইবাটাও বুদ্ধি কৰিলে তাৰে এটা প্ৰথম বুদ্ধিটো হ'ল তেওঁলোকে সৰ্বানন্দ সোণোৱালক দিল্লীৰ পৰা লৈ আহি পেলাই ইয়াত মুখ্যমন্ত্ৰী হিচাপে প্ৰাৰ্থিত্ব দি পেলাই মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিলে সৰ্বানন্দ সোণোৱাল যেতিয়া প্ৰক্ষেপিত হ'ল তেতিয়া মানুহে এনেকুৱা ভাবিলে এইজনটো আমাৰে ল'ৰা এজন আমাৰ জনগোষ্ঠীয় ল'ৰা এজন আমাৰ ভূমিপুত্ৰ গতিকে এইজনেই আমাৰ ৰক্ষাকৰ্তা ইন দি মিন টাইম তেওঁৰ এটা জাতীয় নায়কৰ টেগ আছেই তেওঁ IMDT আইনখন বাতিল হোৱাত তেওঁই মুখ্য ভূমিকা লৈছিল গতিকে আমাৰ কাৰণে সেই সময়ত বিজেপি একেবাৰে মানে মূৰত তুলিলে উকনিয়ে খাব মাটিত থ'লে পৰুৱাই খাব এনেকুৱা ধৰণৰ এটা অৱস্থা আছিল অসমীয়া মানুহৰ কাৰণে আজিৰ তাৰিখত কিন্তু 2016 যিটো সেই ৱেভৰ কাৰণে যিটো সৃষ্টি হৈছিল আজিৰ তাৰিখত কিন্তু পাৰ্থক্য আছে পাৰ্থক্যটো এনেকুৱা যে বিশেষকৈ ওপৰ অসমত উজনি অসমত কায়ে সৃষ্টি কৰা যিটো চেণ্টিমেণ্ট মানে সেই আইনখনে যিটো সৃষ্টি কৰা যিটো চেণ্টিমেণ্ট সেই চেণ্টিমেণ্টটোত বিজেপিও এনেকুৱা কথা ক'বলৈ এড কৰিছে যে এতিয়া অসমত হিন্দু মানুহখিনিয়ে অসমীয়া মানুহৰ কথা তেওঁলোকে বুলি কোৱা নাই হিন্দু মানুহখিনিয়ে মুছলমান মানুহৰ পৰা বিপদ এই কথা তেওঁলোকে সৃষ্টি কৰি পেলাইছে অলৰেডি গোটেই বস্তুটো যিটো ধৰ্মীয় মেৰুকৰণ হৈছে মেৰু বিভাজন হৈছে সেইটো একদম দেশ ওলাই পৰিছে গতিকে মই ভাবোঁ যে 2016তকৈ এতিয়াৰ নিৰ্বাচনটোৰ পাৰ্থক্য সেই
বিশেষ কাৰণ দুটা আৰু 30 ছেকেণ্ডত আপোনাৰ পৰা মই সিমানখিনি বহলাই ক'ব নাযাওঁ, সময় যিহেতু কম। মই দুটামান কথা ক'ম যে এই ইলেকশ্যনটোত আমি যদি দেখোঁ 2014 মোদী প্ৰথমবাৰ আহিছিলে, এটা ঢৌ লৈ আহিছিলে মানুহে। এটা তাৰ আগত 10 বছৰ কংগ্ৰেছ আছিলে, তেওঁলোকে এটা পৰিৱৰ্তন বিচাৰি মোদীক দিছিলে। 2019 বেছি জনসমৰ্থন লৈ তেওঁ আহিলে ছেকেণ্ড টাইম। 2014 যেতিয়া মোদী আহিলে চেণ্টাৰ দিল্লীত, 2016 অসমত বিজেপি আহিলে, সেই একে ঢৌতে। 19 মোদী বেছি পালে, ইয়াৰ 2 বছৰ পিছত এইটো হৈ আছে 21। এইবাৰ কি হয়, এইবাৰ নিৰ্বাচনে ক'ব। মানুহৰ এক্সপেক্টেশ্যনটো বহুত বেছি। কিন্তু মই ক'ব খুজিছোঁ যে বেলেগ কেইটামান কাৰণৰ কাৰণে ইলেকশ্যনটো বৰ ছিগনিফিকেণ্ট। সেইটো হ'ল যে দুটা আঞ্চলিক শক্তি, ৰাইজৰ দল আৰু অজাপৰ ভৱিষ্যত ইয়াত জড়িত হৈ আছে। দুটাই যদি খাতা খুলিব পাৰে, আগুৱাই যাব পাৰিব। যদি নোৱাৰে, তেতিয়াহ'লে বুজিব লাগিব আমি আৰু বহুতখিনি কৰিবলগীয়া আছে ৰাইজৰ ওচৰলৈ যাবলৈ। ইমান বছৰে আন্দোলন কৰিলোঁ, সেই আন্দোলনে মানুহক স্পৰ্শ কৰিব পৰা নাই। আমাৰ যে সময় শেষ হ'ল, এতিয়া অৱশ্যে শেষ সিদ্ধান্ত ভোটদাতাই ল'ব আৰু আমি 2 মে'ত গম পাম কি ফলাফল আহে। আমি দুয়োগৰাকী সমল ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ আজি নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। নিৰ্বাচনী প্ৰেক্ষাপট অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত সমল ব্যক্তিৰূপে উপস্থিত আছিল জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম হাজৰিকা আৰু পাৰ্থ গোস্বামী। অনুষ্ঠানটিৰ আঁতৰিলে মানস প্ৰতিম শৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু।